প্ৰিয় দৰ্শক অঞ্চলে অঞ্চলে ৰাজনীতিলৈ মই মৃদুস্মিতা ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছো। এই বিশেষ অনুষ্ঠানটোৰ জৰিয়তে আমি ভোটাৰৰ মনৰ খবৰ লগতে ৰাজনৈতিক দলসমূহে কিদৰে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে নিৰ্বাচন সন্দৰ্ভত আমি আপোনালোকক খবৰ দিয়াৰ চেষ্টা কৰো। ইতিমধ্যে দ্বিতীয় আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰিছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 6 এপ্ৰিলত অনুষ্ঠিত হ'ব। দেওবাৰে যেহেতুকে প্ৰচাৰ আনুষ্ঠানিক প্ৰচাৰ শেষ হ'ব, নিৰ্বাচনী প্ৰচাৰ শেষ কৰা হ'ব দেওবাৰে। এইকেইটা দিনত সকলো ৰাজনৈতিক দলে এটাই চেষ্টা কৰিছে যে কিদৰে ৰাইজৰ মন জয় কৰিব পাৰি। জনতাই প্ৰকৃততে কি বিচাৰে আমি 40টা সমষ্টিত ৰাইজৰ মনৰ কথা আজি জনাৰ চেষ্টা কৰিম, আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। প্ৰথমে আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক শোভানা চৌধুৰীৰ সৈতে, কাৰণ তৃতীয় পৰ্যায়ত গুৱাহাটীৰ লগতে দিছপুৰ যেহেতুকে 4টা সমষ্টিত ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি শোভানা আপোনাৰ কাষলৈ আহিছোঁ। আপুনি কোন সমষ্টিত বৰ্তমান উপস্থিত আছে? আপুনি ৰাইজৰ সৈতে কথা পাতিছে, কি বিচাৰে, কি ক'ব বিচাৰে? শোভানা। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে সমাপ্ত হ'ল। এতিয়া তৃতীয় পৰ্যায়ৰ যি ভোট গ্ৰহণ সেই ভোট গ্ৰহণৰ বাবে সকলো তৎপৰ হৈছে। বিভিন্ন প্ৰাৰ্থীসমূহ বিভিন্ন অঞ্চললৈ গৈছে, তেওঁলোকে জনসাধাৰণৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু অঞ্চলে অঞ্চলে এইদৰে ৰাজনীতি চলিছে। কিন্তু আমি যদি গুৱাহাটী মহানগৰীৰ অন্যান্য অঞ্চলৰ কথা বাদেই দিওঁ, খুদ গুৱাহাটী মহানগৰীৰ জু-ৰোডৰ অম্বিকাগিৰি যি নগৰ, আচলতে এই নগৰখনৰ বাসিন্দা খুব ক্ষোভিত। বিগত সময়ছোৱাত তেওঁলোকৰ কেনেধৰণৰ উন্নয়ন হৈছে বা তেওঁলোকৰ বিভিন্ন ধৰণৰ অজুহাত আছে জনপ্ৰতিনিধিলৈ, ইয়াৰ বিধায়কলৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ আহ্বান আছিলে। কিন্তু তেনেধৰণৰ আহ্বান বা তেনেধৰণৰ জনহিতাৰ্থমুখী কাম এই অঞ্চলত নহ'ল বুলি ইতিমধ্যে তেওঁলোকে ব্যক্ত কৰিছে। ইয়াত বিভিন্নজন লোক আহি উপস্থিত হৈছে। এওঁলোক হৈছে বৃহত্তৰ অম্বিকাগিৰি নগৰৰ যি উন্নয়ন সমিতি আছে, এওঁলোকৰ লগত কথা পাতি মই জানিব পৰা মতে তেওঁলোকৰ যিসমূহ জনপ্ৰতিনিধিলৈ তেওঁলোকৰ যিসমূহ সমস্যাৰ কথা কৈছিল, আচলতে সেই সমস্যাসমূহ কিন্তু জনপ্ৰতিনিধিৰ বাবে নহয়, এই অঞ্চলৰ যিসমূহ সমস্যা সমাধান হৈছে বিগত দিনসমূহত কেৱল এওঁলোকৰ প্ৰচেষ্টাৰ বাবেহে তেওঁলোকে বাৰম্বাৰ কৈছে। কাৰণ জনপ্ৰতিনিধিক তেওঁলোকে বাৰম্বাৰ যিসমূহ সমস্যাৰ কথা কয়, কিন্তু সেই সমস্যাবোৰৰ বাবে তেওঁলোকে গা এৰা দিয়ে বা পিঠি দিয়াহে দেখিবলৈ পোৱা যায়। কিবা ক'ব বিচাৰিছিলে আপুনি, যিহেতু কেনেধৰণৰ সমস্যাত ইতিমধ্যে আপোনালোকে ভুগি আছে? প্ৰথম কথা মই DY 365ত ধন্যবাদ জনাইছোঁ আজি আমাৰ ভোটাৰ ৰাইজৰ মতামত লোৱাৰ বাবে। সমস্যা প্ৰত্যেক আমাৰ যিটো সমস্যা, মূল সমস্যা ইয়াত কেইবাটাও আছে। প্ৰথম কথা হ'ল ইয়াতে বানপানী সমস্যা, দ্বিতীয় কথা হ'ল আমাৰ ৰাস্তা ঘাটৰ সমস্যা, আৰু তৃতীয়তে আমাৰ খোৱাপানীৰ সমস্যা। তো প্ৰথম কথা হ'ল বানপানী সমস্যা। মানে আমাৰ অম্বিকাগিৰি নগৰ যিটো মূল পথ, সেই পথটোৰ ড্ৰেইন এতিয়া দুটা ছাইডে বনাইছে, কিন্তু আগতে এটা ছাইডে আছিলে। তো থাকোঁতেও তাৰ ৰাস্তাটোৰ ওপৰে পানী বাগৰে। দ্বিতীয় কথা, সেইটো আজি মানে এতিয়াৰ কথা নহয়, বিগত 20-25 বছৰৰ পৰা সেইটো চলি আছে। প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে এখন আমি নতুন চৰকাৰ পাওঁ, প্ৰত্যেকে আশা দিয়ে। ইনফেক্ট এতিয়া এনেকুৱা হৈছে, এইকেইদিন আমি বিশেষকৈ যিখিনি ডেকা চামৰ ল'ৰা আছোঁ, আমাৰ ঘৰত থাকিবলৈ সময় নাই। প্ৰত্যেক দিনাই জনপ্ৰতিনিধি আহে বেলেগ বেলেগ দলৰ পৰা, আৰু আমি তেওঁলোকৰ মিটিঙত আমি গৈ ব্যস্ত হওঁ, তেওঁলোকক আমাৰ সমস্যাসমূহৰ কথা কওঁ। এইটো এইবাৰ বুলিয়ে নহয়, প্ৰত্যেক বছৰে মানে 5 বছৰে চলি আছে। আমি আহোঁ, কিন্তু আমাৰ সমস্যাবিলাক সমস্যা হৈয়ে থাকে, কোনোদিন তাৰ সমাধান নোলায়। এতিয়া মূল পথটো আপোনাৰ আজি 2.5 বছৰ 3 বছৰ হ'ল বনাই আছে। কণ্ট্ৰেক্টৰ আহে যায়, জনপ্ৰতিনিধিক সেই বিষয়ে জনোৱা হৈছে, কোনো ধৰণৰ আমি সুদুত্তৰ নাপালোঁ। প্লাছ আমাৰ যিটো ৰাস্তাটো তেনেকৈ আছে। এতিয়া অলপ কাম আগবাঢ়িছে, হয়তো ইলেকশ্যনৰ আগে পিছে এইটো আমাৰ ৰাস্তাটো হ'বগৈ লাগে, কিন্তু যেনেধৰণে আমি বিচাৰিছিলোঁ ঠিক তেনেধৰণে ৰাস্তাটো নহ'লগৈ। এতিয়াও তাত বহুতখিনি আশা থাকি গ'ল। সেইখিনি আকৌ কেতিয়ালৈ সমাধা কৰি দিয়ে সেইটো আমি একো ক'ব নোৱাৰিলোঁ এতিয়ালৈকে। দ্বিতীয়তে আমাৰ যিটো পানীৰ সমস্যা, পানীটো আৰু সাংঘাতিক খোৱা পানীৰ সমস্যা। তাত মানে আমাৰ পানী নাহে, আৰু যিখিনি পানী আহে একদম অত্যন্ত ঘোলা পানী আহে। সেইদিনাখন আজি 3-4 দিন আগতে মন্ত্ৰী মহোদয় আহিছিলে, তেখেতক এই বিষয়ে অৱগত কৰোৱা হৈছে। ইনফেক্ট আগতেও তেওঁলোকক অৱগত কৰোৱা হৈছে এই বিষয়ে, কিন্তু আমি তাৰ কোনো সমাধান নাপাওঁ। তেওঁলোকেও কয় তেওঁলোকৰ যিখিনি ক'বলগীয়া আছে সেইখিনি কৈ যায়, কৰি দিম বুলি কয়, কিন্তু শেষত গৈ পেলাই আমাৰ এইটো সমস্যাটো সমাধান নহয়। প্ৰতিশ্ৰুতি জনপ্ৰতিনিধি ভোটৰ সময়ত ৰাইজৰ ওচৰলৈ আহে, প্ৰতিশ্ৰুতি দিয়ে, বিভিন্ন ধৰণৰ তেওঁলোকক সপোন দেখুৱাই বুলি ক'ব লাগিব, কিন্তু আমি কোৱা নাই। এই অম্বিকাগিৰি নগৰৰ বাসিন্দাসকলে কৈছে, দাদা
অকণমান যদি আগুৱাই আহে তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ আৰু গুৱাহাটী মহানগৰীৰ মূল সমস্যা তেওঁলোকে বাৰম্বাৰ উল্লেখ কৰিছে যে খোৱা পানী কাৰণ এজাক বৰষুণতে যেতিয়া মানুহ ডিঙিলৈ ডুবি যায় গুৱাহাটী মহানগৰীত তেনে অঞ্চলত কিন্তু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় সমস্যা বহুত আছে হয় 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 প্ৰথমতে আপোনালোকলৈ ধন্যবাদ দিছোঁ 2065লৈ গোটেই কথাখিনি আপোনালোকে শুনিলে অলৰেডি মই থুলতে এটাই কওঁ যে আমাৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁসকল আচলতে আমাৰ সেৱকহে তেওঁলোকে যেন এইটো তেওঁলোকৰ মনত ৰাখে এইটো এটা আমাৰ ক্ষোভ এটা আছে গোটেই অম্বিকাগিৰি নগৰবাসীৰ প্লাছ দ্বিতীয়তে উন্নয়নৰ যিখিনি কথা কৈছে উন্নয়নবিলাক আমি যথেষ্ট ধৰণে লাগি আছোঁ প্ৰত্যেকটা ডিপাৰ্টমেণ্টত আমি গৈ আছোঁ প্ৰত্যেকটা ডিপাৰ্টমেণ্টত আমি এপ্লিকেশ্যন দি আমি জাম কৰি দিছোঁ কিন্তু আমি টুকুৰীয়াই কিন্তু আমি ঠিক যেন মিনিষ্টাৰ বা MLA লেভেলৰ পৰা যদি তেওঁলোকে যদি অলপ এপ্ৰ'চ কৰে সেই সদিচ্ছাটো আমি তেওঁলোকৰ পৰা যিমান ধৰণে হ'ব লাগিছিল সিমান ধৰণে হোৱা নাই তেওঁলোকে আমাক না নকৰে কিন্তু কামটোও হৈ নুঠে গম পাইছে আপুনি 4-5 বছৰ আমাৰ ৰাস্তাটো হোৱা নাই নলা নৰ্দমাৰ ভালকৈ হোৱা নাই বৰষুণ এজাক হ'লে ৰাস্তাত পানী হয় নিশ্চিতভাৱে সুভানা আপুনি দেখুৱাই গৈছে ইতিমধ্যে যিহেতুকে গুৱাহাটী মহানগৰীত 4টাকৈ সমষ্টি আছে দিছপুৰ সমষ্টি আছে পশ্চিম গুৱাহাটী পূব গুৱাহাটী লগতে জালুকবাৰী সমষ্টি আছে কিন্তু সমস্যা আছে কেতিয়া সমাধান হ'ব এটাই প্ৰশ্ন কৰিছে জনতাই এবাৰ আমি গৰিপুৰৰ পৰিবেশ আপোনালোকক দেখুৱাব বিচাৰিছো আমাৰ সাংবাদিক গকুল সিকদাৰ উপস্থিত আছে গৰিপুৰত আমি গকুলৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো হয় গকুল কি জনাব কেনে পৰিবেশে বিৰাজ কৰিছে ৰাইজে আসলতে কি বিচাৰে কি জনাব অধিক তথ্য গকুল ধন্যবাদ মেজুস্মিতা মই বৰ্তমান উপস্থিত আছো ধুবুৰী জিলাৰ 24 নং গৰিপুৰ সমষ্টিৰ বালাজনত এই বিস্তীৰ্ণ অঞ্চলৰ বালাজান এটা বজাৰ য'ত বিভিন্ন অঞ্চলৰ ৰাইজে ইয়াত আহে বজাৰ কৰিবলৈ আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে সাধাৰণ কৰ্মীৰ পৰা ছাত্ৰ সংগঠনৰ কেইবাজনো লোক আৰু গৰিপুৰ সমষ্টিৰ বিগত দিনত সমস্যা সম্বন্ধে আলোচনা কৰিম তেখেতৰ লৈতে যে মোৰ লগত উপস্থিত আছে এতিয়া এখন সমাজকৰ্মী ধন্যবাদ দাদা জি আপোনাৰ দৃষ্টিত গৰিপুৰ সমষ্টিৰ প্ৰধান সমস্যাসমূহ কি আছিল আমাৰ দৃষ্টিত মানে আমি প্ৰথমতে আমি DY 365ক ধন্যবাদ জনালোঁ আৰু মোৰ আন্তৰিকতা শুভেচ্ছা জনালোঁ কাৰণ আমাৰ ৰাইজৰ বহুত সমস্যা যিবিলাক আছিল এই সমস্যাবিলাক বহুত নেতা বহুত ধৰণৰ বিধায়ক আমি ৰাইজে নিৰ্বাচিত কৰি দিওঁ কিন্তু আমাৰ সমস্যা কোনেও সমাধান নকৰে কিন্তু এইবেলি আমি এজন ভাল নেতাই পাইছোঁ কাৰণ তেওঁ এই দলৰ এজন নেতা তেওঁ বিৰোধী দলৰ MLA হৈ আমাৰ গৰিপুৰ সমষ্টিখন ভালদৰে ডেভেলপ কৰিছে এইটো আমি ক'ব লাগিব আৰু যিমানবিলাক মানে আমাৰ নেতা আহিছে কাম বন ইমান ভাল কৰা নাই আৰু এইবেলি আমি কাম দেখিছোঁ প্ৰত্যেকখন জিপিতে তেখেতে লাগি থাকি ধুনীয়াকৈ কাম কৰিছে আৰু সেই মৰ্মে আমি বিচাৰিছোঁ যে ৰাইজৰ সমস্যা মানে মহান উদ্দেশ্য লৈ যদি নেতাবিলাক কাম কৰে নিশ্চয় ৰাইজৰ সমস্যা আমাৰ সমাধান হ'ব ৰাইজৰ ৰাস্তা ঘাট লৈকে আজি বহুত ধৰণৰ জৰাজীৰ্ণ হৈ আছে আৰু আমাৰ কৃষকবিলাকে আপোনাৰ দৃষ্টিত গৰিপুৰ সমষ্টিৰ প্ৰধান সমস্যাসমূহ কি আছে যিসমূহ সমস্যা আজিলৈ সমাধান হোৱা নাই আমাৰ দৃষ্টিত এইটো আছে বয় বস্তুৰ দাম বেছি গেছ কিনিব লাগে 1000 টকা লাগে মিঠাতেল কিনিবলৈ 150 টকা লাগে আৰু ধান চাউলৰ যিবিলাক আছে খেতি বাতিৰ কোনো দামেই নাই আৰু কৃষকবিলাকে আমাৰ কৃষিজীৱী মানুহবিলাক বহুত অসুবিধাত আছে এইটো আৰু আমাক সমাধান লাগে নিৰ্বাচনৰ সময়ত দেখা গৈছে বিভিন্ন দলে বিভিন্ন প্ৰতিশ্ৰুতি দিছে এইসমূহ প্ৰতিশ্ৰুতিৰ প্ৰতি আপোনালোকে কেনেধৰণে কি দৃষ্টিৰে চাব আৰু আগন্তুক 6 তাৰিখে ভোটদান প্ৰদান কৰিব প্ৰতিশ্ৰুতিটো ঠিকেই দিয়ে কিন্তু ভোট হোৱাৰ পিছত আৰু কোনে কি প্ৰতিশ্ৰুতি ৰাখে এইটোতো ৰাইজে গম পাই যায় ভোট নিৰ্বাচনৰ সময় আহি পালে বহুত ধৰণৰ কথা কয় কিন্তু কামটো একোই নকৰে নিৰ্বাচন আহিলে সকলে মানে বিচাৰে যে আমাক ভোট লাগে কিন্তু কাম বন্ধ হ'ব লাগে বয় বস্তুটোৰ দাম ইমান বাঢ়ি আছে আমাৰ ৰাইজে বহুত সমস্যা ভোগ কৰি আছে সমস্যাটো প্ৰথমে এইটোৱে যে সববিলাক বস্তুৰ দাম আৰু GST লগাই দিছে প্ৰত্যেকটো আমি যদি 300 টকাৰ খৰচ লওঁ তেতিয়াহ'লে দেখা গ'ল যে GST কাটি যায় 30-40 টকা এইটো ৰাইজে বিৰাট এটা সমস্যা এটা কাপোৰ ধন্যবাদ তেখেতলৈ আমি ধন্যবাদ জানাইছোঁ মোৰ লগত বৰ্তমান উপস্থিত আছে আমছুৰ সদস্য তেখেতে আৰু তেখেতৰ পৰা সুধিম যে দাদা আপোনাৰ এই অঞ্চলত সমস্যাসমূহ কি আছে ধন্যবাদ DY 365
হয় গকুল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো, যেনেকৈ গকুলে আমাক দেখুৱাইছে গৌৰীপুৰ সমষ্টিয়ে তেওঁলোকৰ নোপোৱাৰ যি বেদনা তাকো প্ৰকাশ কৰিছে, লগতে এই নিৰ্বাচন সন্দৰ্ভতো তেওঁলোকে কৈছে। আমি 2016 নিৰ্বাচনৰ কথা যদি চাওঁ, আমি প্ৰেক্ষাপট চাওঁ, বিজেপিয়ে 11খন আসন দখল কৰিছিল, কংগ্ৰেছে 10খন, AIDF-এ 7খন আৰু লগতে BPF-এ যেনেকৈ দখল কৰিছিলে 8খন, AGP-য়ে 4খন। এইবাৰ কি হ'ব, কেনেদৰে তেওঁলোকে প্ৰস্তুতি চলাইছে বা জনতাৰ মন জয় কৰাৰ চেষ্টা চলাইছে আমি দেখুৱাই যাম। এইবাৰ কিন্তু আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক, আমি দেৱজিৎ নন্দনৰ সৈতে আমি সংযোগ স্থাপন কৰিছোঁ। হয় দেৱজিৎ, মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতুকে আপুনি মহানগৰীৰ এক ব্যস্ত অঞ্চল, লখৰা আজিৰ তাৰিখত এক ব্যস্ত অঞ্চল বুলিয়ে ক'ব পাৰি, আপুনি উপস্থিত আছে। ৰাইজে কি বিচাৰে, কি ক'ব বিচাৰে, দেৱজিৎ? নিশ্চয়কৈ মৃদুস্মিতা, মই উপস্থিত আছোঁ পশ্চিম গুৱাহাটী সমষ্টিৰ লখৰাৰ জ্যোতিষী নগৰৰ যিটো ৰংগমঞ্চ আছে, সেই ৰংগমঞ্চত এই মুহূৰ্তত উপস্থিত আছোঁ। যিহেতু ৰাজ্যৰ অঞ্চলে অঞ্চলে নিৰ্বাচনৰ খবৰ ল'বলৈ DY 365 পৰিয়াল সাজু হৈ উঠিছে, আৰু এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ সতীৰ্থ আইনুলে দেখুৱাইছে, ইয়াত ইতিমধ্যে একাংশ মহিলা ভোটাৰ সাজু হৈ আছে। যিহেতু নিৰ্বাচনত ভোটদানৰ সময়ত মহিলাসকলে নিৰ্ণায়ক ভূমিকা লয়। আপুনি যদি চাই ৰাজ্যৰ যিসমূহ ভোট কেন্দ্ৰত আচলতে ভোট গ্ৰহণ হয়, তাত আচলতে মহিলাসকলৰ ভোট সৰ্বাধিক হোৱা দেখিবলৈ পোৱা যায় বহু ভোট কেন্দ্ৰত। সেই মৰ্মে আমি দেখা পোৱা গৈছে যে এই যি পশ্চিম গুৱাহাটী সমষ্টি আছে, সেই পশ্চিম গুৱাহাটী সমষ্টিৰ জ্যোতিষী নগৰৰ মহিলাসকলে এই ধৰণে ভোটাৰৰ মনৰ কথা আচলতে ক'বৰ কাৰণে সাজু হৈছে। মই পোনে পোনে মহিলাৰ পৰা জানিব বিচাৰিম, এগৰাকী আপুনি ভোটাৰ হিচাপে এই মুহূৰ্তত কি ক'ব, আপোনালোকৰ উন্নয়ন কিমান হ'ল, এতিয়া কিমান উন্নয়ন হ'ল, এতিয়াও বাকী আছে কৰিবলৈ? আমাৰতো বহুত আছে উন্নয়ন কৰিবলৈ। তেখেতক লগ ধৰিলে কয় যে হ'ব দে, খালি হ'ব দেটোহে কয়, আজিলৈকে একো হোৱা নাই। পানীৰ সমস্যা আছে, মাটিটোৰ কথা লৈ আমি যাওঁ, কিন্তু হ'ব দে বুলি ক'ব, আজিলৈকে একো হোৱা নাই, একো কৰিব পৰা নাই। আৰু কোনো এটা উন্নয়ন নাই। পানীৰ সমস্যা আছে আমাৰ, পানীৰ সমস্যাটো আজিলৈকে একো প্ৰব্লেম চল্ভ কৰিব পৰা নাই। গতিকে আমি তেখেতক এইটো আমি মাফ নকৰোঁ আৰু। নিশ্চিতভাৱে মাফ নকৰাৰ কথা কৈছে। যিগৰাকী বিধায়কগৰাকী আপোনালোকৰ ওচৰলৈ আহিছেনে নাই? আমি ইয়াত যিমান বছৰ ভোট দিলোঁ, তেতিয়াৰ পৰা আমি তেখেতক দেখাই নাই। আৰু আমাৰ ওচৰৰ পাজৰৰ যিখিনি মানুহ তেখেতৰ ওচৰত যায়, কিছুমান কাম কৰি দিম বুলি কয়, আমি এতিয়াও আশা কৰি আছে কৰি দিম বুলি ভাষাটোত আমি তাৰমানে ৰৈ আছোঁ। বৰ্তমান আমাৰ ইয়াত কোনো উন্নতি হোৱা নাই, ৰাস্তাৰ পৰা, পানীৰ পৰা, শিক্ষাৰ পৰা কোনো আমাক হেৰিয়ে তেখেতে চোৱা নাই আমাক। সেইকাৰণে আমি ভাবিছোঁ এইবাৰ আমি চাওঁ কি কৰিব পাৰোঁ। যদি নতুন হেৰি হয়, আমি তেখেতসকলৰ লগতে যদি আমাৰ অঞ্চলত সহায় কৰে বা আমাৰ অঞ্চলটো চাই কিনে চব উন্নতিৰ কাম কৰে, আমি সেই দলৰ ফালে যাব বিচাৰোঁ। কোলাত কেঁচুৱালৈও আচলতে ভোটাৰ আহিছে। বাইদেউ, কেনেকুৱা ধৰণৰ আচলতে এবাৰ প্ৰতিনিধি বিচাৰিব? যিয়ে জনতাৰ সম্পূৰ্ণ দায়িত্ব ল'ব বুলি আশা কৰিব পাৰি, তেনেকুৱা এজন প্ৰতিনিধি আমি বিচাৰিছোঁ। যোৱা বছৰকেইটাত যিজনে কৰি আছে, তেখেতৰ পৰা আমি একো সঠিক ফলাফল পোৱা নাই। গতিকে আমি এইবাৰ ভাবিছোঁ যিজন আহিছে সেইজনকে আমি সুনিশ্চিতভাৱে কৰি লৈছোঁ যে সেইজনকে আমি দিম, সেইজনকে আমি জয়ী কৰাম। নিশ্চিতভাৱে যিজনে আচলতে জনতাৰ মন বুজি পাব, জনতাৰ সমস্যা সমাধান কৰিব পাৰিব, তেওঁকে আচলতে নিৰ্বাচিত কৰিব। বাইদেউ, মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সমষ্টিটোত খোৱা পানীৰ সমস্যা আছে, বাট পথৰ সমস্যা আছে, আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ভূমিৰ পট্টাৰ সমস্যা আছে, কি ক'ব? আমাৰ সমষ্টিটোত মানে 3টা সমস্যাৰ কথা আপোনালোকে কৈছে, তোমালোকে কৈছা। আমিতো এইটো দেখ জল ফটফট হৈ আছে, খোৱা পানী আৰু ভূমিপট্টনৰ আৰু তাৰমানে বাট পথৰ। আজি আমি পৰিৱৰ্তন চৰকাৰ দেখিলোঁ, কংগ্ৰেছ চৰকাৰ দেখিলোঁ। কংগ্ৰেছ চৰকাৰক আমি আপুনি লাইনত থাকক, আমি আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিম। এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব কাৰ্জীৰ সৈতে। হয় অপূৰ্ব, আপোনাৰ কাষলৈ আহিছোঁ, যিহেতুকে এতিয়া ব্যস্ততাপূৰ্ণ পৰিৱেশ, তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন, সকলো তুংগত উঠিছে কিন্তু প্ৰচাৰ অভিযান। অপূৰ্ব, নিশ্চয় আপোনাক এই মুহূৰ্তত আমি কেইটামান দৃশ্য দেখুৱাব বিচাৰিছোঁ। যেতিয়া আমি গোলকগঞ্জ, মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে মই গোলকগঞ্জত আহি উপস্থিত হৈছোঁ। অসমৰ একেবাৰে শেষ সীমান্তৰ এটা সমষ্টি, গুৰুত্বপূৰ্ণ সমষ্টি। যেতিয়া আহি পাইছোঁ, যথেষ্ট সংখ্যক লোক এই মুহূৰ্তত ভিৰ কৰিছে। কোনোৱে কংগ্ৰেছৰ বা কোনোৱে AUDF-ক সমৰ্থন কৰে, কোনোৱে বিজেপি দলক সমৰ্থন কৰে। তেওঁলোক আহি মোৰ সৈতে একত্ৰিত হৈছে। মই প্ৰথমতে দুইটা ফালে এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ, সকলোখিনি দেখুৱাব বিচাৰিছোঁ। যথেষ্ট সংখ্যক লোক আছে, তেওঁলোক আছিল উৎসুক, কি ধৰণে তেওঁলোকে সচেতন হৈ পৰিছে। প্ৰথমতে দাদা আপোনাক স্বাগতম জনাইছোঁ। আপুনি গোলকগঞ্জ অঞ্চলৰ বাসিন্দা হয়? মই এজন সচেতন নাগৰিক।
মোৰ পঢ়া শুনা BA পাছ, মই BN কলেজৰ ছাত্ৰ আছিলোঁ। মই সৰুৰে পৰা CPI দল কৰিছোঁ। মোৰ শিক্ষাগুৰু আলাউদ্দিন চৰকাৰ। মই সমাজকৰ্মী, সমাজৰ কাম কৰিম মই। আপোনালোকৰ অঞ্চলটো যোৱা সময়খিনিত কি ধৰণে আচলতে কিছু সমাধান হৈছে ৰাস্তা ঘাটিৰ পৰা? হৈছিল ৰাস্তা পাতি আমাৰ ভাঙাচোৰা। আমি নদীৰ পাৰত মোৰ ঘৰ, গংগাতজৰ ঘৰ। মাননীয় বিধায়ক মহোদয় অশ্বিনী চৰকাৰ ভাল, ল'ৰাটো ভাল, মই ভাল পাওঁ। কিন্তু মই নাজানো ইমান গভৰ্ণমেণ্টে আমাক দিলে ৰাস্তাবিলাক মোৰ ভাঙাচোৰা, নদীৰ ওচৰত মোৰ ঘৰ। আপুনি গ'লে বানপানী হ'লে ইমান পানী হয়, কিন্তু আমি তাৰ কাৰণে আমি দুখ পোৱা নাই। হয়তো নাটনিৰ অভাৱ আছিল, পইচা পাতিৰ অভাৱ আছিল BJP গভৰ্ণমেণ্টৰ, সেইজন দিয়া নাই। মই বাৰ বাৰ কৈছিলোঁ যে আপুনি এজন ভাল ল'ৰা, আপোনাৰ পৰিয়ালটো ভাল। মই তাতে বিয়া পাতিছোঁ, আপোনাৰ দেউতাক, মোৰ শ্বশুৰ। মই ৰখাইছোঁ আন এজন লোক আছে। দাদা, তেখেতেও কৈছে যে যথেষ্ট ক্ষেত্ৰত আচলতে সমস্যা সমাধান হোৱা নাই, বহুখিনি সমস্যা এতিয়াও বাকী আছে বুলি কৈছে। হয়, সমস্যা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আজি 70 বছৰ। বিজেপিৰ আমাৰ যি অশ্বিনী ৰাজ চৰকাৰ মাত্ৰ 5 বছৰ পাইছে। 70 বছৰে সমস্যাবোৰ যি পেণ্ডিং হৈ আছিল, সেই পেণ্ডিং সমস্যা 5 বছৰত সমাধান কৰা ঈশ্বৰৰ দ্বাৰাও সম্ভৱ নহ'ব। আমি ভাবোঁ অশ্বিনী ৰাজ চৰকাৰে যিখিনি উন্নয়নমূলক কাম কৰিছে যথেষ্ট কৰিছে। 70 বছৰে যিটো হোৱা নাই সেইটো হৈছে। কিন্তু আমি এটা কথাও জানো, কিছুমান ত্ৰুটি ৰৈ গৈছে, কাম কৰিলে অলপ ত্ৰুটি ৰয় বা সকলোবোৰ সমস্যা একেদিনে নহয়। আমি আশা ৰাখিছোঁ 6 তাৰিখৰ নিৰ্বাচনত অশ্বিনী ৰাজ চৰকাৰ বিপুল ভোটত জিকিব আৰু অনাগত দিনত যিবোৰ অলপ কাম, আমাৰ কিছুমান কাম ৰৈ গৈছে, সেইখিনি কাম সমাধা কৰিব অশ্বিনী ৰাজ চৰকাৰৰ নেতৃত্বত। এই গোলগাঁও সমষ্টিৰ উন্নয়ন হ'ব। আপোনাক ৰখাইছোঁ। নিশ্চিতভাৱে আমাৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব কাৰ্জী, আমি আপোনাৰ কাষলৈ পুনৰাই আহিম, যিহেতুকে আমি জনতাই কি ক'ব বিচাৰে, কিদৰে প্ৰচাৰ অভিযান চলিছে আমি সকলো দেখুৱাই যাম। লগতে আমি দেখুৱাম যে নিৰ্বাচনৰ, যিহেতুকে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীত কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী, আমি সকলো দেখুৱাম। ইয়াৰ পূৰ্বে লৈছোঁ খন্তেক বিৰতি। বিৰতিৰ পিছত আমাৰ বিশেষ অনুষ্ঠান অঞ্চলে অঞ্চলে ৰাজনীতিলৈ মই মৃদুস্মিতা ভূঞাই পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিৰতিলৈ যোৱাৰ পূৰ্বে আমি জনাইছিলোঁ যিহেতুকে গুৱাহাটীৰ 4টাকৈ সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত হ'ব, দিছপুৰ, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, জালুকবাৰী। আৰু এই সমষ্টিকেইটা যিহেতুকে ব্যস্ত অঞ্চল গুৱাহাটী, কি ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰিব, কিদৰে এই নিৰ্বাচনৰ ক্ষেত্ৰত আৰক্ষী সাজু হৈ উঠিছে, এই সন্দৰ্ভত জানিবলৈ আমি সংযোগ স্থাপন কৰিছোঁ আৰক্ষী আয়ুক্ত, গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ সৈতে। হয়, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ বিশেষ অনুষ্ঠানলৈ। যেনেকৈ নিৰ্বাচন আহি আছে, তৃতীয় তথা অন্তিম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, আপুনি কিদৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, কিদৰে প্ৰস্তুতি চলাই আছে? হয়, নিৰ্বাচনৰ কাৰণে গুৱাহাটী আৰক্ষী সম্পূৰ্ণৰূপে প্ৰস্তুত। আৰু আমাৰ গুৱাহাটী আৰক্ষীৰ আণ্ডাৰত আমাৰ তৃতীয় পৰ্যায়ত ভোট গ্ৰহণ হ'ব আৰু 4টা সমষ্টিৰ মুঠ 1440টা পলিং বুথ গুৱাহাটী আৰক্ষীৰ যিটো জুৰিছডিকশ্যন তাত আছে। আৰু ইয়াৰ ভিতৰত 4টা পোল বিল্ডিং আছে। আৰু সেইমতে আমি যিখিনি আৰক্ষী মোতায়েন কৰিব লাগে যথেষ্ট পৰিমাণে, পৰ্যাপ্ত পৰিমাণে মই ক'ম, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে। আৰু নিশ্চিতভাৱে আপুনি ইতিমধ্যে জনাইছে যে আপোনালোকে পৰ্যাপ্ত কাম কাজবিলাক সম্পূৰ্ণ কৰিছে, কিন্তু স্পৰ্শকাতৰ যিহেতুকে ভোট কেন্দ্ৰ বুলি যদি আমি কওঁ, গুৱাহাটীৰ কোনকেইটা ভোট কেন্দ্ৰক স্পৰ্শকাতৰ বুলি ক'ব পাৰি? তেনেকুৱা স্পৰ্শকাতৰ বুলি নাই, কিন্তু নিৰ্বাচন আয়োগে যিটো নিয়ম বান্ধি দিয়ে সেই নিয়ম মতে আমাৰ মুঠ 41টা পোলিং বুথ ক্ৰিটিকেল পোলিং বুথ বুলি চিনাক্ত কৰা হৈছে। আৰু এই 41টা পোলিং বুথত যিখিনি ক্ৰিটিকেল তাত আমি বিশেষ ব্যৱস্থা কৰিম। তাত অৰ্ধসামৰিক বাহিনী যথেষ্ট পৰিমাণে নিয়োগ কৰা হ'ব, যিটো নিৰ্বাচনৰ আয়োগৰ নিয়ম মতে। সেইবিলাকত মাইক্ৰ' অবজাৰ্ভাৰ বা ৱেবকাষ্টিং সেইবিলাকৰো ব্যৱস্থা থাকিব জিলা নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা।
আৰু লগতে এটা প্ৰশ্ন হয় যেটোকে যান জঁটৰ সমস্যা বুলি ক'লে গুৱাহাটীৰ এটা প্ৰধান সমস্যা আৰু এইকেইটা দিনত যেটোকে দেওবাৰলৈকৈ নিৰ্বাচনী প্ৰচাৰ চলিব গৰম নিৰ্বাচনী বতাহ এইকেইটা দিনত বলিব গুৱাহাটীত যান বাহনৰ ক্ষেত্ৰত এই গোটেই বিষয়টোৰ ক্ষেত্ৰত কিবা বিশেষ ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিব নেকি নিশ্চয় আমাৰ গুৱাহাটীত যান বাহন আৰক্ষীৰ হোক বা যি ধৰণৰ ব্যৱস্থা কৰিব লাগে যাতে সৰ্বসাধাৰণ ৰাইজৰ অসুবিধা নহয় তাৰ কাৰণে সকলো ব্যৱস্থা আমি কৰি আছোঁ আৰু নিৰ্বাচনৰ সময়ত বা তাৰ পৰৱৰ্তী সময়তো যান বাহন যাতে সুকলমে চলে আৰু কোনো ধৰণৰ যাতে যান জোঁটৰ বা সৰ্বসাধাৰণ ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি তীক্ষ্ণ দৃষ্টি ৰাখিম আৰু যিখিনি ব্যৱস্থা কৰিব লাগে সেই সমূহ ব্যৱস্থাখিনি কৰা হ'ব আমি অন্তিম প্ৰশ্নটো আপোনাক কৰিছোঁ যেটোকে ভোট কেন্দ্ৰসমূহত চিচি কেমেৰা লগোৱাৰ এটা ব্যৱস্থা হয়তো কৰা হ'ব কাৰণ চিচি কেমেৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিব গতিকে কেনেধৰণে ব্যৱস্থা লোৱা হ'ব এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ কিছুমান নিৰ্দেশনা আছে সেই নিৰ্দেশনা মতে জিলা নিৰ্বাচন বিষয়াই CCTV কেমেৰা বা ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিব আৰু সেইখিনি ইতিমধ্যে কৰা হৈছে প্ৰশাসনে যেটোকে কোভিড প্ৰটকলটো হয়তো এবাৰ মানি চলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা যেটোকে বিশেষ ব্যৱস্থা লোৱা হ'ব কোভিড প্ৰটকল মানি চলাৰ ক্ষেত্ৰত হয় ভোট কেন্দ্ৰবিলাকত কোভিড প্ৰটকলৰ কাৰণে যিখিনি ব্যৱস্থা সেইখিনি সকলোখিনি কৰা হ'ব যেনেকৈ থাৰ্মেল স্ক্ৰিনিং কৰা হ'ব তাৰপিছত চেনিটাইজাৰ মাস্ক বা গ্লভছ এইখিনি ব্যৱস্থা তাত থাকিব নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা আমাক আপুনি সময় দিলে আপোনাৰ বহুমূলীয়া সময় আমাক ইতিমধ্যে তেখেতে জানিবলৈ দিছে যে যিসমূহ ব্যৱস্থা যিসমূহ কৰণীয় থাকিব আৰু লগতে যান জঁটৰ সমস্যাটো প্ৰধান সমস্যা বুলি ক'ব পাৰি গুৱাহাটীত এই সন্দৰ্ভতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ইতিমধ্যে আমি জনাই গৈছোঁ পুনৰাই আমি 40টা সমষ্টিত যেটোকে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এইবাৰ আমি ভবানীপুৰৰ সৈতে আমি সংযোগ স্থাপন কৰিছোঁ আমি ভবানীপুৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ ৰাজ্যৰ অঞ্চলে অঞ্চলে এতিয়া দেখা গৈছে নিৰ্বাচন কেন্দ্ৰিক এক গৰম বতাহ থমকি ৰোৱা নাই নামনি অসমৰ 41 নং ভবানীপুৰ বিধানসভা সমষ্টিও এই ভবানীপুৰ বিধান সমষ্টিৰ ক্ষেত্ৰত এটা কথা ক'বই লাগিব যে এই সমষ্টিটো যথেষ্ট জটিল কিয়নো ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ আছে বড়ো ভোটাৰ সংখ্যালঘু ভোটাৰ হিন্দু ভোটাৰ আৰু আন বঙালী ভোটাৰ এনেধৰণৰ ভোটাৰৰ বাবে এই সমষ্টিটোত কিন্তু প্ৰতি বছৰে নিৰ্বাচনৰ ক্ষেত্ৰত এক বিভিন্ন জটিল অংকৰ সৃষ্টি হয় আৰু এইবেলিও এই ক্ষেত্ৰত সেই একে অৱস্থা দেখা গৈছে কিন্তু এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব যে এই ভবানীপুৰ বিধান সমষ্টিত এইবাৰ 12জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰ ভিতৰত অগপ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু AYDFৰ প্ৰাৰ্থী আৰু আমি এজন বিশেষ প্ৰাৰ্থীৰ কথা কৈছোঁ কমল কুমাৰ মেধি ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু গোটেই সমষ্টিটো এটা নিৰ্বাচনী বাতাবৰণৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত আমি সংযোগ স্থাপন কৰিছোঁ কমল কুমাৰ মেধিৰ সৈতে দিনটো নিৰ্বাচনী প্ৰচাৰৰ কামত ব্যস্ত থাকি তেওঁ এখন এতিয়া ধাবাত খাবৰ বাবে কিছু সময় বিশ্ৰাম লৈছিলে আৰু সেইখিনি সময় আমি DY365 সংযোগ হৈছোঁ কমল কুমাৰ মেধিৰ সৈতে আৰু তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম যে কমল কুমাৰ মেধি আপোনাক ধন্যবাদ জনাই আপোনাক যে ভবানীপুৰ সমষ্টি যথেষ্ট প্ৰত্যাহ্বান আহিছে আপোনাৰ মতে আমি যি দেখিছোঁ ভবানীপুৰ সমষ্টিত ঘূৰি এই প্ৰত্যাহ্বানৰ ক্ষেত্ৰত যিটো ভোটৰ যিটো অংক এই ক্ষেত্ৰত আপুনি কি ক'ব ভবানীপুৰ সমষ্টি ইয়াত মানে বহুত ধনী প্ৰাৰ্থীয়ে ইয়াত ইলেকশ্যন খেলিছে বহুত ধনী ধন কুবেৰ 1 নম্বৰী কৰিয়ে হওক 2 নম্বৰী কৰিয়ে হওক বহুত পইচা যেতিয়া মানুহৰ হৈ যায় তেতিয়া ক্ষমতা লাগে আৰু তাৰ কাৰণে বহুতে ইলেকশ্যনত আহে আমি দীৰ্ঘদিন ধৰি ৰাইজৰ লগত একেলগে থাকি একেলগে সমস্যাবিলাক বুজ লৈ আৰু আন্দোলনৰ জৰিয়তে সমস্যা সমাধান কৰিব নোৱাৰি আমি ইলেকশ্যনত আহিছোঁ গতিকে আমাৰ লগত এই ধনী প্ৰাৰ্থীবিলাকৰ সামাজিক কাম কাজৰ ইতিহাসৰ মুঠেও তুলনা নহয় ইয়াত উপৰুৱা প্ৰচাৰ বহুত দেখিব আপুনি আজি প্ৰচাৰৰ নামতে কিমান টকা খৰচ কৰিছে আপোনালোকে দেখা পাইছে আমাৰ হাততো 2 নম্বৰী পইচা নাই আমি জনতাৰ হাতৰ পৰা যিখিনি পইচা আমি বৰঙণি হিচাপে পাইছোঁ তাকেলৈ আমি খৰচ কৰিছোঁ গতিকে উপৰুৱাকৈ আপুনি দেখা নাপায় কিন্তু যিটো আণ্ডাৰ কাৰেণ্ট এই আণ্ডাৰ কাৰেণ্টটো আপুনি যদি চাই দেখিব যে এইবাৰ ভবানীপুৰবাসীয়ে কৈ আছে সব অঞ্চলতে আপুনি ঘূৰক আপোনালোকে ৰাইজৰ লগত কথা পাতকচোন গাঁও এখনত সোমাই যাওক গাঁও এখনত সোমাই গৈ ৰাইজৰ লগত কথা পাতক ক'ব যে এইবাৰ আমি কমল মেধিক ভোট দিম কমল মেধিয়ে ইয়াত যোগ্য প্ৰাৰ্থী সকলো মানুহৰ মুখে মুখে এটা কথা হৈছে যে যোগ্যতাৰ ক্ষেত্ৰত কমল মেধি 1 নম্বৰত আছে আৰু ইমান দিনে আমি ভবানীপুৰবাসীয়ে
আমাৰ MLA কোন বুলি ক'লে আমি কোনেও চিনি নাপায়, এনেকুৱা এটা পৰিস্থিতি। সেইকাৰণে এইবাৰ আমাক ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সন্মিলিত প্ৰাৰ্থী হিচাপে আমাক ইয়াত বিপুল ভোটত জয় কৰিব, এই কথালৈ আমি আশাবাদী। যে এটা কথা লক্ষ্য কৰিব লাগিব যে ভৱানীপুৰ সমষ্টিত দুজন ধনাঢ্য ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত আমি সকলোৱে জানো বা অসমবাসীয়ে জানে যে ফণী তালুকদাৰ ভূমাফিয়া বুলি খ্যাত ফণী তালুকদাৰ, আৰু আনহাতে ডক্টৰ ৰঞ্জিত ডেকা মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপদলৰ পৰা। তেওঁৰো যথেষ্ট ধন আছে আৰু তেওঁলোকৰ প্ৰচাৰ অভিযানত দেখা গৈছে যে যথেষ্ট সংখ্যক তেওঁলোকে গাড়ী ব্যৱহাৰ কৰিছে, মানুহক ব্যৱহাৰ কৰিছে আৰু বিভিন্ন টকা পইচাৰ ৰাজনীতি কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে ৰাইজৰ মাজত। আৰু যিটো অভিযোগ প্ৰত্যক্ষভাৱে উত্থাপন কৰিছে কমল কুমাৰ মেধিয়ে। গতিকে যিসকল ধনাঢ্য প্ৰাৰ্থী আজিৰ যিটো আমাৰ নিৰ্বাচনী বাতাবৰণ, এই নিৰ্বাচনী বাতাবৰণত সাধাৰণ ৰাইজেও কিন্তু ধনকে গুৰুত্ব দিয়া দেখা যায়। গতিকে ধনৰ বলত আপোনাক বিশেষ ধৰণে প্ৰত্যাহ্বানৰ জনাব নেকি এই প্ৰাৰ্থীসকলে? নাই, আপোনাৰ এই বক্তব্যটোৱে ভৱানীপুৰবাসী ৰাইজক আচলতে অপমানিত কৰিব। ধনৰ পিছে পিছে নদৌৰে, কিছুমান দালাল, কিছুমান 2 নম্বৰী মানুহ ধনৰ পিছে পিছে দৌৰিব। মদৰ বটল লাগিব, 500-1000 টকাৰে ভোট বিক্ৰী কৰিবলৈ যাব, তেনেকুৱা কিছুমান মানুহ যাব। আৰু ইলেকশ্যনৰ এই পৰম্পৰাটো আপুনি যিগৰাকী ব্যক্তিৰ নাম কৈছে, তেওঁ 2বাৰ ইলেকশ্যন খেলি ইয়াত একদম পৰিৱেশটো একদম বেয়া কৰি দিছে। মানুহক একদম টকা পইচাৰে কিনিব খোজাৰ এটা পৰম্পৰা সৃষ্টি কৰিব খুজিছে। কিন্তু টকা পইচা যদি ইমান ফেক্টৰ হ'লহেঁতেন, যোৱা 2 বছৰ ফণী তালুকদাৰ MLA হ'লহেঁতেন। তেওঁ বাৰে বাৰে হাৰিছে। কিয় হাৰিছে? ইমান টকা, কোটি কোটি টকা খৰচ কৰি কিয় হাৰিছে? আৰু ইয়াত টকা পইচাটো ইমান ডাঙৰ ফেক্টৰ নহয়। ৰাইজৰ দলৰ প্ৰাৰ্থী এবাৰ ভৱানীপুৰৰ পৰা যিহেতুকে কমল মেধি, আৰু ইতিমধ্যে আমাৰ সাংবাদিক প্ৰণৱ গোস্বামী আমাক জনাইছে আন ৰাজনৈতিক দলৰ নেতা প্ৰাৰ্থীৰ মনৰ বুজ ল'ম, মনৰ খবৰ ল'ম, ৰাইজৰ সৈতে কথা পাতিম। ইয়াৰ পূৰ্বে লৈছোঁ খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান অঞ্চলে অঞ্চলে ৰাজনীতিলৈ। এবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ সৰভোগলৈ। সৰভোগ সন্দৰ্ভত কাকো একো ক'ব নালাগে, সকলোৱে জানে। সৰভোগত 2016ত জয়ী হৈছিল ৰঞ্জিত দাস, বিজেপি ৰাজ্যিক সভাপতি। তেখেতে এবাৰ সৰভোগৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা নাই। মহাজোঁটৰ প্ৰাৰ্থী হৈছে এবাৰ আমি সকলোৱে জানো যে মনোৰঞ্জন তালুকদাৰ। বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে শংকৰ দাসে। আৰু আমাৰ সাংবাদিক হিমাংশু দাস উপস্থিত আছে সৰভোগ সমষ্টিত। মই হিমাংশুৰ কাষলৈ আহিছোঁ। হিমাংশু, কি জনাব সবিশেষ তথ্য? হয় মৃদুস্মিতা, মই এতিয়া উপস্থিত আছোঁ সৰভোগত। আৰু সৰভোগ সমষ্টিখন এইবাৰ অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে, কাৰণ 2বাৰকৈ বিধায়ক হৈছিল এই সৰভোগৰ পৰাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। কিন্তু এইবাৰ ৰঞ্জিত দাসে সৰভোগ সমষ্টিৰ পৰা গৈ পাটাচাগৰি সমষ্টিত নিৰ্বাচন খেলিছে। কি কাৰণত গৈছে তেওঁ সেইটো নিজে জানে। কিন্তু সৰভোগ সমষ্টিত এইবাৰ অতিকৈ গুৰুত্বপূৰ্ণ হৈছে আৰু সকলোৰে নজৰ সৰভোগ সমষ্টিতে আছে। সৰভোগ সমষ্টি কি হ'ব? এইবাৰ সৰভোগ সমষ্টিৰ মূল যুঁজখন কিন্তু বিজেপিৰ প্ৰাৰ্থী শংকৰ দাস আৰু মহাজোঁটৰ প্ৰাৰ্থী CPMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজতে মূল যুঁজখন হ'ব। হয় মৃদুস্মিতা, যিহেতু এইবাৰ মহাজোঁটত UDF আছে, কংগ্ৰেছ আছে, BPF আছে আৰু CPIM। যোৱাবাৰ যি 2016 চনৰ নিৰ্বাচন, সেই নিৰ্বাচনত কিন্তু কংগ্ৰেছ, UDF, BPF নিৰ্বাচন খেলা নাছিল। যিটো BPFৰ এজন প্ৰাৰ্থী আছিল প্ৰদীপ দেৱনাথ, তেওঁ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। আৰু BPFৰ কৰ্মীসকলে সেই প্ৰদীপ দেৱনাথক সমৰ্থন কৰিছিল আৰু প্ৰদীপ দেৱনাথে প্ৰায় 19,000ৰ ওপৰ ভোট পাইছিল। আৰু অতি গুৰুত্বপূৰ্ণ হৈ গৈছে প্ৰদীপ দেৱনাথৰ ভোটখিনি, যিখিনি BPFৰ ভোট, সেই ভোটখিনি কিন্তু বহুতে অনা নাই এই অংকত। কিন্তু এইবাৰ সেই প্ৰদীপ দেৱনাথৰ ভোটখিনিও অতি গুৰুত্বপূৰ্ণ হৈ পৰিব। আৰু যিহেতু BPF এই মহাজোঁটত আছে, এই 19,000 ভোটটো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। মৃদুস্মিতা, আৰু এটা কথা ক'ব লাগিব, এইবাৰ বিজেপিয়ে সংখ্যালঘু প্ৰধান অঞ্চলত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। কাৰণ সংখ্যালঘুৰ ভোট নাপালে এইবাৰ বিজেপিয়ে কিন্তু এই সৰভোগ সমষ্টি দখল কৰিব নোৱাৰে। মোৰ লগত এতিয়া আছে সৰভোগ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী CPMৰ মনোৰঞ্জন তালুকদাৰ। মই পোনে পোনে মনোৰঞ্জন তালুকদাৰৰ পৰা জানিব চেষ্টা কৰিম কেনেকুৱা প্ৰচাৰ তেওঁ চলাইছে। এইবাৰ কি হ'ব সৰভোগ সমষ্টি? ৰাজ্যিক বিজেপিৰ সভাপতিও নাই। ৰাজ্যিক বিজেপিৰ সভাপতিটো গুচি গ'ল আৰু তেওঁ এটা অংকটো বুজি পাইছে কাৰণে গুচি গৈছে। আমি সৰভোগ সমষ্টিত মহাজোঁটৰ 7টা পাৰ্টিৰ ভিতৰত 4টা পাৰ্টি আছোঁ আৰু 4টা পাৰ্টি আমি সক্ৰিয়ভাৱে আমাৰ প্ৰচাৰ সংগঠিত কৰিছোঁ। অহা 3 তাৰিখে আমি এটা মহাসমাৱেশ আহ্বান কৰিছোঁ, য'ত আমাৰ পাৰ্টিৰ নেতাসকল থাকিব
আমাৰ পাৰ্টীৰ নেতা সীতাৰাম য়েচুৰী থাকিব, BPF দলৰ প্ৰাৰ্থী হাগ্ৰামা থাকিব। এতিয়া AIUDF দলৰ কোন থাকে এতিয়ালৈকে আমি জনা নাই, কিন্তু আমি আজমল চাহাব হয়তো থকাৰ সম্ভাৱনা আছে। কংগ্ৰেছ দলৰ শাকিল আহমেদকে ধৰি পেলাই কেইবাজনো নেতা উপস্থিত থাকিব। আমাৰ প্ৰস্তুতি আমি স্বাভাৱিকতে গোটেই অসমখনতে মহাজোঁটৰ যি ধৰণৰ আমি প্ৰস্তুতি কৰিছোঁ, বিজেপিক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাই আমি সৰভোগ সমষ্টিটো ৰঞ্জিত দাস থাককে বা নাথাককে আমি বিজেপি দলক প্ৰত্যাহ্বান জনাই আমি প্ৰস্তুতি চলাইছোঁ। আমি দেখিবলৈ পাইছোঁ যে বিজেপি এইবাৰ সংখ্যালঘু অঞ্চলত বিশেষ প্ৰচাৰ চলাইছে, ঘনে ঘনে সমাৱেশ পাতিছে, সংখ্যালঘুৰ ঘৰে ঘৰে গৈছে। এয়া কি অৰ্থ যদি সংখ্যালঘুৰ ভোট যাব নেকি বিজেপিলৈ? আমি মুঠেই নাভাবোঁ সংখ্যালঘুৰ ভোট যিমান চেষ্টা নকৰক কিয় বিজেপিলৈকে নাযায়। আমাৰ গ্ৰাউণ্ড ৰিপৰ্ট যিটো আছে একেবাৰে নাযায়, 1% ভোট যোৱাৰ সম্ভাৱনা নাই। কিন্তু বিজেপি সংখ্যালঘু অঞ্চলত গৈ পেলাই এইটো দেখুৱাব বিচাৰিছে যে সংখ্যাগুৰু মানুহক ক'ব বিচাৰিছে যে সংখ্যালঘুৰ আমি ভাল ভোট পাম, সংখ্যাগুৰু মানুহ আমাৰ লগত থাকক। কিন্তু বিজেপিৰ কুকৰ্মৰ কাৰণে, বিজেপিৰ অসম বিৰোধী কাম কাজৰ কাৰণে, বিজেপিৰ সাম্প্ৰদায়িকতাৰ কাৰণে, বিজেপিৰ পৰ্বত প্ৰমাণ দুৰ্নীতিৰ কাৰণে পূৰ্বতে যি মানুহে বিজেপিক ভোট দিছিল তাৰ এটা বিশাল অংশ ইতিমধ্যে বিজেপি ত্যাগ কৰিছে। আৰু সেইখিনি মানুহ যে গুচি গৈ আছে বিজেপিৰ পৰা, তেওঁলোকক ৰখাৰ কাৰণে তেওঁলোকে সংখ্যালঘুৰ ভোট পাব এই এটা আৱাজ তুলিবলৈ চেষ্টা কৰিছে। কিন্তু সংখ্যালঘু মানুহ অতি সচেতন ভোটৰ ক্ষেত্ৰত, আৰু তেওঁলোকে কোনো পৰ্যায়তেই বিজেপিক সমৰ্থন নকৰে, ভোটো নিদিয়ে। 2-4টা দালাল হয়তো তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব, কিন্তু বিজেপি সংখ্যালঘুৰ ভোট কোনো কাৰণতে পাব নোৱাৰে, এইটো একেবাৰে ধ্ৰুৱ সত্য কথা। যিহেতু কা আন্দোলনৰ সৰ্বসমষ্টিৰ ব্যাপক হৈছিল আৰু এই অসমীয়া ভোট এইবাৰ নিশ্চয় কিছু পৰিমাণে হয়তো বিজেপিৰ কমিব, সেইবাবে হয়তো সংখ্যালঘুৰ পিনে গতি কৰিছে বিজেপি। সংখ্যালঘুৰ যিটো ভোট পাব বুলি তেওঁলোকে কৈ আছে সেই ভোটৰ ধাৰে কাছেও নাযায়। মই ক'লোৱে 1% ভোটৰ পোৱাৰ সম্ভাৱনা নাই। কিন্তু কা আন্দোলনত অসমৰ জনসাধাৰণৰ যিটো ঐতিহাসিক অংশগ্ৰহণ, তেওঁলোকে ভাবি আছে কা আন্দোলনটোৰ ইয়াৰ প্ৰভাৱ নাই। কিন্তু অসমীয়া মানুহে, অসমবাসীয়ে কাৰ প্ৰশ্নত অতি চেঞ্চিটিভ, আৰু কাৰ প্ৰশ্নতে বিজেপিৰ এক বৃহৎ অংশ যি সমৰ্থক তেওঁলোকে বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে, আৰু ভোটত এইটো সম্পূৰ্ণভাৱে প্ৰতিফলিত হ'ব। বহুতে হয়তো মুখ খোলা নাই, বহুতে মুখ খুলিছে, কিন্তু বিজেপিক সমৰ্থন নকৰে। কাৰ প্ৰশ্নতে অন্য প্ৰশ্ন আছে। এই এটা ভাষিক সংখ্যালঘু যিখিনি আছে, আপোনাৰ এটা কা আন্দোলন এটা ভাষণক লৈ তেওঁলোকে এটা প্ৰচাৰ চলাইছে। কাক লৈ বিজেপিয়ে কিবা নিৰ্বাচনেৰে কৌশল ৰচনা কৰিছে? এইটো তেওঁলোকে এটা কা আন্দোলনৰ বক্তব্যক কাটছাট কৰি পেলাই ওপৰে তলে কাটি এটা বিকৃত কৰি তেওঁলোকে এটা প্ৰচাৰ কৰি, এইটো বিজেপিৰ পৰামৰ্শ আৰু বিজেপিৰ পূৰ্ণ সহযোগতে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাৰা কৰাৰ চেষ্টা কৰি চাইছিল। কিন্তু আমি বাঙালী জনসাধাৰণৰ ওচৰলৈকে গৈ স্পষ্টভাৱে কৈছোঁ, কাৰ সম্পৰ্কত আমাৰ কোনো অস্পষ্ট স্থিতি নাই, পূৰ্ণ স্থিতি আমাৰ আছে। 71 চনৰ পিছত যিসকল আহিছে আমাৰ অসমলৈকে, আমি তেওঁলোকক চিনাক্ত কৰাৰ কথা আমি স্পষ্টভাৱে কৈছোঁ। আৰু 71 চনৰ পূৰ্বতে যিসকল আহিছে তেওঁলোকৰ প্ৰশ্নটো কোনো শংকিত হোৱাৰ কোনো কাৰণ নাই। আৰু কাৰ বিষয়টো আমি স্পষ্টভাৱে তুলি ধৰাৰ এতিয়া ব্যাপক অংশৰ বঙালী হিন্দু মানুহে এই কথাটো বুজি পাইছে, কাক লৈ প্ৰায় বিজেপিয়ে বঙালী হিন্দু মানুহক এটা ললিপপহে দিছিল, তাৰ কোনো ৰুলছ তৈয়াৰ নকৰিলে। এতিয়া ইলেকশ্যনৰ সন্মুখত অসমত তেওঁলোকে নকয়, বেংগলত গৈ কয়, কা তেওঁলোকে প্ৰযোজ্য কৰিব। যিটো হিমাংশু, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জনাইছোঁ। আমি সৰভোগ সমষ্টিৰ পৰিৱেশ দেখুৱালোঁ, আমি কিছু সময়ৰ পিছত পাটাচাৰকুছিৰ সমষ্টিৰো পৰিৱেশ দেখুৱাম। অৱশ্যে ইয়াৰ পূৰ্বে আমি ইতিমধ্যে দক্ষিণ শালমৰাৰ সৈতে আমি সংযোগ স্থাপন কৰিব বিচাৰিছোঁ। সুৰজিত বেজবৰুৱা আমাৰ সাংবাদিক উপস্থিত আছে। ইতিমধ্যে কংগ্ৰেছৰ হৈ ৱাজেদ আলী চৌধুৰীয়ে যিটোকে প্ৰতিদ্বন্দ্বিতা কৰিছে দক্ষিণ শালমৰা সমষ্টিৰ পৰা। AIDFে টিকট নাপালে, গতিকে 8জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। 8জনে সমৰ্থন আগবঢ়াইছে এজনক। ইফালে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আছাদুজ্জামানে। সংযোগ স্থাপন কৰিছোঁ এই মুহূৰ্তত আমাৰ সাংবাদিক সুৰজিত বেজবৰুৱাৰ সৈতে। সুৰজিত, কি জনাব? মই এই মুহূৰ্তত উপস্থিত আছোঁ দক্ষিণ শালমাৰাত, আৰু মোৰ লগত আছে মহাজোঁটৰ প্ৰাৰ্থী তথা বিধায়ক ৱাজেদ আলী চৌধুৰী। তেখেতৰ পৰা আমি পোনে পোনে জানিব চেষ্টা কৰিম যে এইবিলাক আপুনি কেনেকুৱা দেখিছে সমষ্টিখন? এইবাৰ নিৰ্বাচন একচুৱেলি টেনশ্যন ফ্ৰী নিৰ্বাচন। আমি ৰাইজৰ ওচৰত গৈ আছোঁ, কিন্তু যে আমাৰ আগত যেনেকুৱা এটা মানসিক চাপ থাকে কি হ'ব, সেই টেনশ্যনটো নাই এতিয়া টোটালি। কাৰণ এই সমষ্টিত
দুটাই ৰাজনৈতিক দল মেইনলি, বাকীবিলাক আছে তেওঁলোকৰ অস্তিত্ব নাই। গতিকে এই দল দুটা যেতিয়া আমাৰ মহাগঠবন্ধনত আমি সোমাইছোঁ তেতিয়া আৰু এইটোতো তেনেকুৱা টেনশ্যন হোৱাৰ কোনো কাৰণ নাই। দেখা গৈছে যে একাংশ কংগ্ৰেছ AUDF সমৰ্থক তেওঁলোকে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে, তেওঁলোকে আপোনালোকে কিবা ক্ষতি কৰিব নেকি? আৰম্ভণিতে হয়তো নিৰ্দলীয় প্ৰাৰ্থীজনক আমাৰ AIUDFৰ কিছু কৰ্মী সহযোগ কৰিছিল, কিন্তু যেতিয়া AIUDFৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল চাহাবে তেওঁলোকক ফোন কৰি ক'লে যে হুইপ দি দিলে যে নাই আমাৰ মহাগঠবন্ধনৰ লগত থাকিব লাগিব, এতিয়া অলমষ্ট 90% ৱৰ্কাৰ্ছ নিৰ্দলীয়ৰ পৰা গুচি আহিছে। দেখা গৈছে যে আমাৰ দক্ষিণ চামাৰ সমষ্টিখন এফালে ব্ৰহ্মপুত্ৰ নদী, এফালে মেঘালয়, এফালে বাংলাদেশ, এনেকুৱা এটা জৰাজীৰ্ণ সমষ্টিখন আপোনাৰ কি কাম আপুনি হাতত ল'ব আছে? চাওক, আমাৰ এই জৰাজীৰ্ণ কিহৰ কাৰণে হৈছে? জৰাজীৰ্ণ হোৱাৰ এটাই কাৰণ, সেইটো হৈছে ইৰ'শ্যন নাথাকিলে আমাৰ সমষ্টিখনো তেনেকুৱা জৰাজীৰ্ণ নাছিল। মই যেতিয়া ৰাজনীতি আৰম্ভ কৰিছিলোঁ, আৰম্ভণিতে মই পাইছোঁ আজিৰ পৰা 30 বছৰ আগত এটা দক্ষিণ শালমাৰা এটা টাউনৰ নিচিনা, টাউন যদিও ডিক্লেয়াৰ কৰা নাছিল কিন্তু আমাৰ হেডকোৱাৰ্টাৰ টাউনৰ নিচিনা আছিলে। তাত মানে কমিউনিকেশ্যন ডাইৰেক্ট তাৰ পৰা ধুবুৰীলৈ যোৱাৰ কমিউনিকেশ্যন আছিল, মানে মোটামুটি এটা ভাল পৰিৱেশ আছিল। কিন্তু এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই গোটেই এৰিয়াটো, অকল দক্ষিণ শালমাৰা বুলি নহয়, দক্ষিণ শালমাৰা সমষ্টিত এভৰি এৰিয়া, আজি আমাৰ সমষ্টিৰ 25% মানুহ সমষ্টিৰ বাহিৰত থাকে, 25% মিনিমাম, এটা অনুমান কৰি কৈছে, হয়তো বেছিও হ'ব পাৰে। গতিকে এই মানুহখিনি আমি ৰাস্তা ঘাট বনাওঁ প্ৰত্যেকবাৰে, কিন্তু আকৌ বানপানী শেষ হৈ যায়। গতিকে আমাৰ মূল টাৰ্গেট, আমি এইবাৰ ৰাইজে আমাক পঠালে, ৰাইজৰ আশীৰ্বাদত যদি এইবাৰ নিৰ্বাচিত হ'ব পাৰোঁ, তেতিয়াহ'লে মোৰ প্ৰথম কাম হ'ব প্ৰটেকশ্যন দিয়া। আৰু দেখা গৈছে এই সময়ত শিক্ষা, স্বাস্থ্য বিভিন্ন ক্ষেত্ৰত এইটো পিছপৰা, এইবিলাক ক্ষেত্ৰত আপুনি যদি বিধায়ক হয় তেনেহ'লে কি প্ৰথমে মানে শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত খুব বেয়া আছিল। মই 2002 মন্ত্ৰী হিচাপে তৰুণ গগৈ চৰকাৰ ডাঙৰীয়াৰ মন্ত্ৰীসভাত আছিলোঁ। মই চৰাঞ্চলৰ দায়িত্বটো আছিলোঁ, কৃষি বিভাগৰ দায়িত্বটো আছিল। গতিকে মই ছাৰ্ভে সুৰজিৎ, আপুনি ইতিমধ্যে জনাইছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিছু হ'লেও বিসম্বাদ আমি দেখিবলৈ পাইছোঁ এই সমষ্টিটোত। আৰু লগতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বুলি ক'লে আমি জালুকবাৰীৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। আমাৰ সাংবাদিক মৃদুল প্ৰীতম ডেকা উপস্থিত আছে শুৱালকুছিত, হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ প্ৰাৰ্থী, শুৱালকুছিত উপস্থিত আছে আমাৰ সাংবাদিক। আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ, হয় মৃদুল, কি জনাব? যিহেতুকে আমি দেখিছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু শুৱালকুছিতেই হওক বা আন সমষ্টিটোৰ আন ঠাইতে হওক একেবাৰে প্ৰচাৰ কমকৈ চলোৱা পৰিলক্ষিত হৈছে। গতিকে পৰিৱেশ কেনে, জনতাই কি ক'ব বিচাৰে? মৃদুল। হয়, আমি পুনৰাই যাম কিছু কাৰিকৰী বিজুতিৰ বাবে, আমি কিছু সময় অপেক্ষা কৰিব লাগিব। আমি পুনৰ যাম, আমি দেখুৱাম জালুকবাৰী সমষ্টিৰ পৰিৱেশ। ইয়াৰ পূৰ্বে পশ্চিম গুৱাহাটী সমষ্টিত আমাৰ সাংবাদিক যেনেকৈ দেৱজিৎ নন্দন উপস্থিত আছে, আমি দেৱজিতৰ কাষলৈ আহিছোঁ। হয় দেৱজিৎ, আমি দেখিছোঁ প্ৰবল নিৰ্বাচনী গৰম বতাহ বলিছে ব্যস্ত গুৱাহাটীটো, কি জনাব? মৃদুস্মিতা, উন্নয়নেৰে যাৰ শেষ কথা, উন্নয়নেৰে যাৰ লক্ষ্য, এই মুহূৰ্তত আমি উপস্থিত আছোঁ পশ্চিম গুৱাহাটী সমষ্টিত। পশ্চিম গুৱাহাটী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে খবৰ DY365 দৰ্শকসকললৈ আমি আগবঢ়াই আছোঁ। আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে ৰাইজৰ দলৰ যিগৰাকী প্ৰতিনিধি, সেই প্ৰতিনিধিগৰাকী আচলতে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। কাৰণ এইবাৰ
অসমৰ দুটাকৈ ৰাজনৈতিক দলে বিশেষভাৱে ভূমিকা ল'ব আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যিহেতু সন্মুখত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে শেষ হৈছে মই পোনে তেওঁৰ পৰাই জানিব বিচাৰিম ধনঞ্জয় কলিতা তেখেত ইতিমধ্যে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কি ক'ব কেনেধৰণৰ প্ৰচাৰ আপোনাৰ আচলতে সমাপ্ত হৈছে প্ৰচাৰ সমাপ্ত হোৱা নাই তথাপিতো মানুহৰ মাজত আমি গৈ আছোঁ বিভিন্ন অঞ্চলত গৈছোঁ গাঁৱে ভূঞে সোমাইছোঁ মানুহবিলাকৰ দুৰাৱস্থা দেখি কিনে একদম বেয়া লাগি গৈছে যে এইটো 25 বছৰ এজন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা থকাৰ পিছত একো কাম কৰিব পৰা নাই তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি এজন বিফল বিধায়ক হিচাপে তেখেতৰ প্ৰতিচ্ছবিটো গাঁৱৰ ৰাইজে আমাৰ ওচৰত দাঙি ধৰিছে তেখেতক মানে এইটোৱে কওঁ যে মানে তেখেতে কাম কৰিব পৰা নাই গতিকে সেই হিচাপে মানুহৰ মাজত গৈ এতিয়াও মানে মানুহক সজাগ কৰি ৰাখিছোঁ নিশ্চিতভাৱে এই ধৰণে ক'ব খুজিছে যে মানুহক সজাগ কৰিবৰ কাৰণেও এতিয়া আচলতে সময়ৰ প্ৰয়োজন হৈছে তেওঁলোকক কি ক'ব কেনেধৰণৰ উন্নয়ন হ'ল কিমান উন্নয়ন এতিয়াও বাকী আছে উন্নয়নৰ নামততো হয়তো আপোনালোকে দেখা পাইছে চাগে উন্নয়নৰ নামত ভেকু ভাওনা 25 বছৰে বিধায়ক আৰু 10 বছৰে মন্ত্ৰিত্ব হৈ থকা আমাৰ হ'ব কলিতাই একোৱে উন্নয়ন নকৰিলে না এখন ভাল স্কুল আছে না এখন ভাল কলেজ আছে না এখন ভাল মেডিকেল আছে না ৰাস্তা পদূলিৰ কিবা উন্নয়ন হৈছে আজি গুৱাহাটীৰ মাজমজিয়াত এজাক বৰষুণ দিয়াৰ লগে লগে গোটেই বানপানী প্লাছ আপোনাৰ গোটেই বোকা পানী আহিব নোৱাৰিছে আমি যে গুৱাহাটীৰ মাজমজিয়াত আছোঁ নিজকে লাজ লাগে তাৰমানে হ'ব কলিতা কোন আচলতে হ'ব কলিতা আমাৰ বিধায়ক যিজন ৰুলিং পাৰ্টি চলি আছে তেওঁ ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেওঁৰ নামটো চবে জানে এতিয়া হ'ব কলিতা বুলিহে হ'ব মানে হ'ব আৰু তেওঁ ওচৰলৈ যে যোনে যায় ক'ব হ'ব এতিয়া সেইকাৰণে ৰাইজে এইবেলি হ'ব কলিতাক হ'ব বুলি কৈ দিছে অলৰেডি আৰু এতিয়া যে তেখেতৰ যে যিটো সেই উন্নয়নৰ ফপোলা স্বৰূপ ৰাইজে সেইটো সম্পূৰ্ণৰূপে দেখা পালে আৰু সেইটো কাৰণে কৈছে এইবেলি হ'ব আৰু হ'বই আৰু ৰাইজে একদম পুৰা ফুল কৈছে এইবুলি হ'ব কলিতাই আমাক আৰু ঠগিব নোৱাৰে যিহেতু হ'বকৈ ঠগি আছে ইমান 25 বছৰে সেইখিনি মানুহ এতিয়া বুজি পাইছে হ'ব কলিতা কোন আৰু কি নিশ্চিতকৈ মৃদুস্মিতা এই ধৰণে ক'ব খুজিছে আচলতে যিগৰাকী ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেওঁক হ'ব কলিতা বুলি আচলতে নাম দিছে এগৰাকী জ্যেষ্ঠ ভোটাৰ আছে জ্যেষ্ঠ এগৰাকী নাগৰিক কি ক'ব এই মুহূৰ্তৰ পৰা আপোনালোকে কি ক'ব যে ইতিমধ্যে নিৰ্বাচন ভোটদান সন্মুখত আমি ক'ব লাগিলে ক'ব গৈছে আমাৰ তেখেতে বিধায়ক আজিক গেলি আমাৰ এটা একো কাম কৰা নাই সেইকাৰণে এটা নতুন এটা আমি বিধায়ক উঠাই দিছোঁ ইয়াৰ পৰা সেইটো কাম কৰিব বুলি আমি উঠাই দিছোঁ যিটো আমাৰ ৰাইজৰ কাৰণে ভাল হয় আৰু এগৰাকী ভোটাৰ আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব আমি অতিকৈ আনন্দিত বুলিয়ে ক'ব লাগিব কাৰণ যিহেতু মই জনসাধাৰণ হিচাপে কৈছোঁ যে যিহেতু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা জন্ম হোৱা এটা ৰাইজৰ দল আৰু এই ৰাইজৰ দলৰ বিশেষকৈ আমি ক'ব লাগিব যে আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা যিজন বিধায়ক ইতিমধ্যে আমাৰ ৰুলিং পাৰ্টিত চলি আছে ৰমেন্দ্ৰ কলিতাদেৱ তেখেতৰ যথেষ্ট বয়স হৈছে গতিকে আমি ৰাইজৰ দলৰ তৰফৰ পৰা যিটো ধনঞ্জয় কলিতাদেৱক আমাৰ এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে গতিকে আমি যথেষ্ট আনন্দিত কাৰণ তেওঁ এজন ডেকা যুৱক ডেকা শক্তি গতিকে তেওঁ ডেকা উদ্যমে কাম কৰিব বুলি আমি আশাবাদী কাৰণ যিহেতু আজি বিগত 5 বছৰে ধৰি আমাৰ এই সমষ্টিত যিমানখিনি কাম উন্নয়ন হ'ব লাগিছিল আমি ক'ব লাগিব যে এই 5 বছৰেদি ৰমেন্দ্ৰ কলিতাদেৱ আমাৰ এই পাহাৰবাসী অঞ্চলত তেখেতক আমন্ত্ৰণ নকৰিলে তেখেতে কোনোদিনে আমাৰ দুখ সুখ বুজি নলয় কাৰণ যথেষ্ট আমাৰ অসুবিধা আছে যথেষ্ট সমস্যা আছে এই সমস্যাবিলাক আমি তেখেতক গৈ দিছপুৰত গৈ বাৰে বাৰে গৈ লগ ধৰি তেখেতক অৱগত কৰাৰ পিছতো আমাৰ এই সমষ্টিত আমাৰ এই অঞ্চলত তেখেত আহি আমাৰ এই দুখীয়া ৰাইজখিনিৰ যিখিনি অভাৱ অভিযোগ আছে তেখেতে কোনোদিনে আমাৰ বুজ নল'লে এতিয়া আমাৰ বৰ দুখ লাগিছে গতিকে এতিয়া আমি আনন্দিত যিটো আমাৰ ডেকা শক্তি যুৱ ধনঞ্জয় কলিতাদেৱ আমাৰ ৰাইজৰ তৰফৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে গতিকে আমি আনন্দিত গতিকে তেওঁ আমি সকলোৱে উৎসাহেৰে আমি তেওঁক ভোট দি আমি জয়যুক্ত কৰিম বুলি আমি নিশ্চিতভাৱে এই ধৰণে আচলতে আশা কৰিছে যে যুৱ শক্তিক যি ধৰণৰ এক প্ৰাধান্য দিবলৈ চেষ্টা কৰিছে আৰু দিছপুৰলৈ যাবলগীয়া হয় তেওঁলোকৰ সমস্যালৈ আৰু এই পাহাৰীয়া অঞ্চল যিহেতু পশ্চিম গুৱাহাটীৰ পাহাৰীয়া অঞ্চলসমূহত এতিয়াও বাট পথৰ সমস্যা এজাক চিপচিপীয়া বৰষুণ আহিলে আচলতে বোকাময় হৈ পৰে গুৱাহাটী মহানগৰীৰ পশ্চিম গুৱাহাটী সমষ্টিৰ কেইবাটাও বাট পথ খোৱা পানীৰ সমস্যা আছে আৰু তাতোতকৈ ডাঙৰ সমস্যা হৈছে তেওঁলোকৰ
যিটো ভূমিপত্ৰা দীৰ্ঘদিনে যিহেতু অখিল গগৈ ভূমিপত্ৰাক লৈ যি ধৰণৰ এটা আচলতে আন্দোলনমুখী পৰিৱেশ আচলতে অসমত আন্দোলনৰ জাগ্ৰত এক আন্দোলন সৃষ্টি কৰিছিল সেই সময়ত এটা ৰাজনৈতিক দলৰ আচলতে যেতিয়া পয়োভৰ হ'ল সেই ৰাজনৈতিক দলৰ পৰা ইতিমধ্যে ধনঞ্জয় কলিতাই প্ৰতিনিধিত্ব আগবঢ়াইছে আৰু এটা কথা ক'ব লাগিব যে এই লোকসকল আচলতে সুখী অনুভৱ কৰিছে আৰু যিগৰাকী বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেওঁক আচলতে হ'ব কলিতা নাম আচলতে তেওঁলোকে বিভূষিত কৰিব খুজিছে আৰু যিগৰাকী হ'ব কলিতাই কেৱল হ'ব বুলি কয়হে আচলতে যি উন্নয়ন আছে সেই উন্নয়নৰ আচলতে ফুপুলা স্বৰূপ বুলি ক'ব খুজিছে দেৱজিৎ সমস্যাৰে ভাৰাক্ৰান্ত বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব গুৱাহাটী মহানগৰীৰ বিষয়ে দেৱজিতে ইতিমধ্যে আমাক জনাইছে আৰু আমি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বুলি যদি কওঁ বাক্সা চিৰাং কোকৰাঝাৰ 8টাকৈ সমষ্টি আছে বিটিআৰত বিপিএফে 8টাতে প্ৰতিদ্বন্দ্বিতা কৰিছে ইউপিপিএলে 8টাত কৰিছে অৱশ্যে এটাত বিজেপিৰ সৈতে বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি এটাত কৰিছে বিটিআৰৰ পৰিৱেশো আমি দেখুৱাম ইয়াৰ পূৰ্বে লৈছো খন্তেক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান অঞ্চলে অঞ্চলে ৰাজনীতিলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 6 এপ্ৰিলত আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বুলি ক'লে আমি দেখিবলৈ পাইছো মিত্ৰজোঁট মহাজোঁটৰ নেতৃত্বৰ মাজত বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে এবাৰ আমি আপোনালোকক বৰপেটা সমষ্টিৰ পৰিৱেশ দেখুৱাম বৰপেটাত যেটোকে অগপক দিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰনাথ দাস 2016তো তেওঁ বিজয়ী হৈছিল অগপৰ জ্যেষ্ঠ নেতা মহাজোঁটৰ প্ৰাৰ্থী হৈছে আব্দুৰ ৰছিদ আহমেদ যোৱাবাৰ 2016ত তেওঁ 5000 ভোটত তেওঁ পৰাজিত হৈছিল এইবাৰ কোন দলে কিদৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে আমি আমাৰ সাংবাদিক অশোক দাসৰ সৈতে সংযোগ স্থাপন কৰিছো হয় অশোক এইবাৰৰ পৰিৱেশ কেনেকুৱা অশোক মোৰ লগত আছে 43 নং বৰপেটা বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আৰু এইবাৰৰ অগপ বিজেপি ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰনাথ দাস আমি গুণীন্দ্ৰনাথ দাসৰ পৰা জানিবলৈ চেষ্টা কৰিম কেইটামান নিৰ্বাচন কেন্দ্ৰিক কথা প্ৰথমতে মই জানিবলৈ চেষ্টা কৰিম বৰপেটা সমষ্টিত কি হ'ব এইবাৰ নিৰ্বাচনী সমীকৰণ কাৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু কিমান ভোটত হৰাজিকা হ'ব বুলি আপুনি ধাৰণা কৰিছে নমস্কাৰ এইবাৰ আমাৰ যিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ মহাজোঁটৰ লগত আৰু মই নিশ্চিত যে আমি সমষ্টিৰ প্ৰতিটো কোণত ঘূৰি ফুৰি আমি নিশ্চিত যে এই নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মই মিনিমাম 5000 ভোটত মই জিকিব পাৰিম বুলি মোৰ ধাৰণা হৈছে কাৰণ মই দেখা পাইছোঁ যে আমাৰ বৰপেটা সমষ্টিৰ প্ৰতিটো অঞ্চলৰ আমাৰ সংখ্যাগুৰু সংখ্যা ৰাইজে মোক বিপুল সমৰ্থন জনাইছে আৰু দিনটো বাঢ়ি আহিছে বিভিন্ন অঞ্চলত ৰাইজে আমাক আঁকোৱালি লৈছে ৰাইজে আমাক নিমন্ত্ৰণ কৰিছে ৰাইজে আমাক কৈছে যে আপোনাক ভোট দিম আমি কাৰণ আপুনি জিকিলে মিত্ৰজোঁট যিহেতু চৰকাৰত আহিব আমাৰ কাম হ'ব ৰাইজৰ কাম হ'ব যোৱা 5 বছৰে আমি উন্নয়ন দেখিলোঁ শান্তি দেখিলোঁ প্ৰগতি দেখিলোঁ গতিকে এইবাৰো আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আপোনাক ভোট দিম আৰু জয়যুক্ত কৰিম আমি দেখিবলৈ পাইছোঁ যে ৰাজ্যিক ভিত্তিত বিজেপিৰে হওক বা অগপ দলৰে হওক ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পাইছে আৰু নিজৰ নিজৰ দলৰ তেওঁলোকে ইছ্যুবোৰ তাত প্ৰকাশ কৰিছে কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ বৰপেটা সমষ্টিত আপোনাৰ প্ৰাৰ্থিত্ব হিচাপত বৰপেটা সমষ্টিত কি হ'ব আপোনাৰ মানে নিৰ্বাচনী ইছ্যু কি হ'ব আপোনাৰ চাওক বৰপেটা সমষ্টিত আমাৰ যদি ইছ্যু বুলি ক'লে বহুতো ইছ্যু আছে হয়তো কোনোবাটো 1 নম্বৰত আহিব কোনোবাটো পিছত আহিব এই ধৰক আমাৰ মই ক'ব লাগিলে যে যাতায়াতৰ ব্যৱস্থাটো প্ৰথম ইছ্যু 2 নম্বৰতে হৈছে আমাৰ নদী গৰাখহনীয়াৰ অৱস্থাটো আমাৰ খেতিপথাৰৰ জলসিঞ্চনৰ অৱস্থা আমাৰ বৰপেটা চহৰ অতি পুৰণা চহৰ হাউলি চহৰ অতি পুৰণা চহৰ এই চহৰডোখৰ আন্তঃগাঁথনি এতিয়াও বহুত বাকী আছে বহুত হ'ব লগা আছে আমি দেখা পাইছোঁ যোৱা 5 বছৰৰ চৰকাৰৰ দিনত বিভিন্ন ঠাইত ইঞ্জিনিয়াৰ কলেজ ভেটেনাৰী কলেজ বিভিন্ন হৈছে আমাৰ ছায়েন্স কলেজ হৈছে কিন্তু আমি যোৱা 5 বছৰত বৰপেটা সমষ্টি এইবিলাকৰ পৰা আমি আচলতে বহুত দূৰত থাকিলোঁ যিটো আমি অনুৰোধ কৰিছিলোঁ মই ভাবোঁ যে আজি যদি আমাৰ বৰপেটাত আজি বৰপেটাৰ বিভিন্ন অঞ্চলত আজি সংখ্যালঘু অঞ্চলত যদি ছায়েন্স কলেজ হয় ডিগ্ৰী কলেজ হয় হস্পিটেল হ'ব লাগিব হাউলিত যদি এটা ইঞ্জিনিয়াৰিং কলেজ কৰে এনেকুৱা আমাৰ বহুত দাবী আছে মই ভাবোঁ যে আগন্তুক যিহেতু চৰকাৰখন আমাৰ আহিব চৰকাৰে সহানুভূতিৰ বিবেচনা কৰিব যোৱা 5 বছৰত যিখিনি আমি নাপালোঁ এই 5 বছৰ মূল্য আমাৰ দৃঢ় বিশ্বাস আছে শাসক দলৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ থকা দেখা যায় আপুনি আপোনাৰ সমষ্টিত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হৈছে নেকি না আমি প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হৈছোঁ আমাৰ দলীয় কৰ্মীৰ পৰা হৈছোঁ আমাৰ মিত্ৰজোঁটৰ কৰ্মীৰ পৰা হৈছোঁ কিছু আমাৰ ধৰক আমি যেতিয়া বিধায়ক কেতিয়াবা তেতিয়া এনেকুৱা হয় কিছুমান কথা আমাৰ কাণত নোসোমায় বা আমি সেই ইছ্যুটোৰ পৰা আমি দূৰত থাকোঁ গতিকে এইবাৰ কৈছে দাদা এইবাৰ ভুল হ'ল অমুক হ'ল তমুক হ'ল
আমি কথাটো বুজাই কৈছোঁ, যিহেতু আমাৰ নিজৰ দলৰ কৰ্মী, মিত্ৰজোঁটৰ কৰ্মী, তেওঁলোকে কথাবিলাক বৃহত্তৰ ছাত্ৰৰ খাতিৰত কম্প্ৰমাইজ কৰিছে। বা কেতিয়াবা ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজে কৈছে দাদা এইটো ৰাস্তাটো আপুনি কৰি যাম বুলি কৈছিল, আপুনি হোৱা নাই। মই তেওঁলোকক ক্ষমা খুজিছোঁ যে ৰাস্তাটো এইবাৰ নহ'ল, অহাবাৰ হ'ব। তেওঁলোকৰ বিশ্বাস আছে, তেওঁলোকে মোক জয়ধ্বনি দিছে। এইকাৰণে বিশ্বাস আছে, যোৱা 5 বছৰে যথেষ্ট কাম হ'ল। তেওঁলোকে ধৰি লৈছে যে এইবাৰো চৰকাৰ আহিব, গুণিন দাস জিকিব, গতিকে আমি গুণিন দাসক জিকাব লাগিব আৰু আমাৰ কামবিলাক হ'ব বুলি তেওঁলোকে একদম ধৰি লৈছে। অসমৰ ৰাজনীতিত গুণীন্দ্ৰনাথ দাসক এগৰাকী নীতিনিষ্ঠ, সৎ আৰু নিকা ভাৱমূৰ্তিৰ বিধায়ক হিচাপে জনা যায়। আজিৰ যুগৰ ৰাজনীতিত আপুনি এইখিনি কি ধৰণে বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে? আমাৰ ৰাইজৰ আশীৰ্বাদ এটা আছে। আমি ভাবোঁ যে বৰপেটা সমষ্টিবাসীয়ে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে, দলে টিকেট দিছে। কাৰণ দলৰ যিটো আশীৰ্বাদ, সেই আশীৰ্বাদটো মই লগত লৈ যিমান পাৰোঁ নীতি নিয়মত থকাৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ মই দেখিছোঁ আজি বৰপেটাকে হাউলি হওক, পালাজী হওক বা গড়েমাৰী হওক, সকলো ৰাইজে মোক হনুদা বুলিয়ে জানে। গতিকে মই সেইকাৰণে ৰাইজক মোৰ বিশ্বাসঘাতটো মই নষ্ট কৰা নাই, ৰাইজৰ লগত সদায় আছোঁ। আৰু বৰপেটা বিধানসভা সমষ্টি সংখ্যালঘু বসতি প্ৰধান অঞ্চল বুলি জনা যায়, বা সংখ্যালঘু ভোটাৰে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে বুলি আমি সকলোৱে জানো। আপুনি যোৱা দুটা টাৰ্মত আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, এইবাৰো আপুনি প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে। আপুনি এই সংখ্যালঘুসকলৰ ভোট লাভৰ ক্ষেত্ৰত কি ধৰণৰ আপুনি পৰিকল্পনা যুগুত কৰে বা কি ধৰণে তেওঁলোকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে আপুনি? চাওক, মই সংখ্যালঘু যি আমাৰ ভোটাৰ আছে, ৰাইজ আছে, তেওঁলোকৰ লগত মই আজি যেতিয়াৰ পৰা MLA নহয় পাৰ্টি কৰিছোঁ, তেওঁলোকৰ যোগাযোগ আছে। এটা কথা ঠিক, মই তেওঁলোকৰ লগত সহজৰলৈ যিটো তেওঁলোকৰ লগত মিলা মিছা কৰোঁ, এইটো তেওঁলোকক আকৰ্ষণ কৰে। আৰু তেওঁলোকৰ বিপদে আপদে মই লগ দিওঁ, যিমান পাৰোঁ তেওঁলোকৰ কাম কৰাৰ চেষ্টা কৰোঁ। কাম হোৱা নাই, বহুতো কাম হোৱা নাই, মই কওঁ যে এই কাৰণত হোৱা নাই, হ'ব। আৰু সংখ্যালঘুৰ যেতিয়া বিপদ হ'ব মই তেতিয়া আগুৱাই যাওঁ। আৰু মই কৈছোঁ যে আপোনালোকে মোক এজন বিধায়ক হিচাপে বিশ্বাস কৰিব, সেই হিচাপে গণ্য কৰিব। সেইকাৰণে তেওঁলোকে সংখ্যালঘু ৰাইজ, মই ভাবোঁ এইবাৰ বোধহয় আমাৰ বৰপেটা সমষ্টিত নহয়, আমাৰ নামনি অসমত সংখ্যালঘু ভোট মই ৰেকৰ্ড সংখ্যক পাম বুলি মই দৃঢ় প্ৰতিজ্ঞ। আৰু মই আল্লাহ ভগৱানে নিশ্চয় এই ভোট অন্তত 25,000 মান মোক সংখ্যালঘু ভোট দিব বুলি মই এটা আশা কৰিব পৰা হৈছোঁ। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তাৰাপ্ৰসাদ দাস অগপত যোগদান কৰিছে, তেওঁৰ যোগদানে আপোনাক কি ধৰণে লাভান্বিত কৰিব? ডক্টৰ তাৰাপ্ৰসাদ দাস ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে। তেওঁ এজন যথেষ্টখিনি অভিজ্ঞতাপূৰ্ণ ৰাজনীতিবিদ, গতিকে তেওঁৰ দলে আমাক যথেষ্টখিনি শক্তি দিছে। আৰু মই দেখা পাইছোঁ তেওঁৰ বহুতো শুভাকাংক্ষী তেওঁৰ আছে, বিভিন্ন অঞ্চলত আমি একেলগে সভাপতি কৰিছোঁ। তেওঁৰ দলে আমাক তেওঁৰ যোগদানে আমাৰ বৰপেটা সমষ্টিত নহয়, বৰপেটা জিলাত অসম গণ পৰিষদ দল নিশ্চিতভাৱে অশোক দাস, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি এটা কথা লক্ষ্য কৰিছোঁ যে গুণীন্দ্ৰনাথ দাসে নিজেও কৈছে নোপোৱাৰ বেদনাত যেন তেওঁ নিজেও জৰ্জৰ হৈ পৰিছে। এটা বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল অগপৰ প্ৰাৰ্থীগৰাকীক। এই মুহূৰ্তত আমি আপোনালোকক পাটাচাৰকুছিৰ পৰিৱেশ দেখাব বিচাৰিছোঁ। পাটাচাৰকুছিৰ ভোটযুদ্ধ এবাৰ আকৰ্ষণীয় হ'ব, কাৰণ বিজেপি ৰাজ্যিক সভাপতিগৰাকীয়ে সৰভোগৰ পৰা গৈ পাটাচাৰকুছিত এইবাৰ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। পাটাচাৰকুছিৰ অগপৰ যিগৰাকী বিধায়ক আছিল 2016, প্ৰবীন্দ্ৰনাথ ডেকা ইতিমধ্যে AJPত যোগদান কৰিছে। কেনে হ'ব, কিদৰে এই যুঁজখন হ'ব, কিদৰে নেতা ৰাইজৰ কাষ চপাৰ নেতাই চেষ্টা কৰিছে, আমি এই মুহূৰ্তত সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক প্ৰণৱ গোস্বামীৰ সৈতে। এই মুহূৰ্তত মই উপস্থিত আছোঁ 42 নম্বৰ পাটাচাৰকুছি সমষ্টি। বিভিন্ন অঞ্চলৰ লগতে 42 নং পাটাচাৰকুছি সমষ্টিটো তীব্ৰ ৰূপত বৰিছে ৰাজনৈতিক বতাহ। দেখা গৈছে যে তৃতীয় পৰ্যায়ৰ 6 এপ্ৰিলত হ'ব লগা নিৰ্বাচনত পাটাচাৰকুছি সমষ্টিৰ এই সমষ্টিটোৰ বাবে 5জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা শান্তনু শৰ্মা আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অসম জাতীয় পৰিষদৰ পৰা বিধায়ক পবিন্দ্ৰ ডেকাই এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু দেখা গৈছে যে তীব্ৰ বেগত বলিছে ৰাজনৈতিক বতাহ। আমি পাটাচাৰকুছি সমষ্টিৰ পৰিৱেশ দেখুৱাইছোঁ যে পাটাচাৰকুছি সমষ্টিৰ যিজন প্ৰাৰ্থী ৰঞ্জিত দাস, বিজেপি দলৰ পৰা তেওঁ ৰাজ্যিক সভাপতি অৱতীৰ্ণ হৈছে সেই সমষ্টিটোত। আৰু তেওঁ বিভিন্ন আমি দেখা পাইছোঁ যে সত্ৰয়ে সভা সমিতিয়ে বিভিন্ন ঠাইত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। যিহেতুকে পাটাচাৰকুছি সমষ্টিটো যথেষ্ট আকৰ্ষণীয় সমষ্টি, আমি পুনৰাই আহিম প্ৰণৱ গোস্বামীৰ সৈতে আমি কথা পাতিম। এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছোঁ জালুকবাৰী সমষ্টিত। আমাৰ সাংবাদিক মৃদুল প্ৰীতম ডেকা উপস্থিত আছে। আমি ইতিমধ্যে কৈছোঁ প্ৰাৰ্থী বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী যিহেতুকে হিমন্ত বিশ্ব শৰ্মা মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেওঁ কিন্তু প্ৰচাৰ কিছু কমকৈ চলোৱা দেখিবলৈ পোৱা গৈছে। মৃদুল, মৃদুস্মিতা, জালুকবাৰী সমষ্টি বুলি ক'লে বস্ত্ৰ নগৰী শুৱালকুছিয়ে সদায় এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে।
আৰু জালুকবাৰী সমষ্টিত যিহেতু এতিয়ালৈকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই, কিন্তু তথাপিও জালুকবাৰী সমষ্টিৰ বিজেপি কৰ্মীসকলৰ যি উৎসাহ উদ্দীপনা আচলতে এক নতুন ইংগিত বহন কৰিছে দেখিবলৈ পাইছে। আজি শুৱালকুছিৰ যি গাঁও পঞ্চায়তৰ অন্তৰ্গত এইসকল লোক আজি ওলাই আহিছে। মন্ত্ৰীগৰাকী উপস্থিত নাই সমষ্টিত, ৰাজ্যৰ অন্যান্য সমষ্টিত নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰীগৰাকী ব্যস্ত, কিন্তু তেওঁলোকে নিজাববীয়াকৈ এই প্ৰচেষ্টা তেওঁলোকে গ্ৰহণ কৰিছে আৰু মন্ত্ৰীগৰাকীৰ অনুপস্থিতিত তেওঁলোকে এই ধৰণে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে। প্ৰতিদিনে কাৰ্যালয় উদ্বোধন কৰিছে, প্ৰতিদিনে এইদৰে ৰেলী উলিওৱা পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকী আপোনাৰ সৈতে উপস্থিত নাই, কিন্তু তথাপিও আপোনালোকে ৰেলী কৰি গৈছে, এই ধৰণে প্ৰচাৰ অভিযান চলাইছে। কি ক'ব খোজে? মন্ত্ৰীগৰাকী উপস্থিত নাই, তথাপিও আপোনালোকে প্ৰচাৰ অভিযান চলাই গৈছে। আমি বিপুল ভোটত জয় কৰিম বুলি 100+। কি ক'ব খোজে? আমাৰ ইয়াতে হিমন্ত দাৰ অবিহনে কোনো বিকল্প নাই। আমাৰ গোটেই যিমান 100% মানুহ, গোটেই 100% মানুহ হিমন্ত বিশ্ব শৰ্মাৰহে। আমাৰ ইয়াতে মন্ত্ৰী হৈ আমি সকলো সামান্য কৰ্মীৰ পৰা নেতালৈকে আমি সকলোৱে আগবাঢ়ি আহি আছো আৰু হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ সংকল্প লৈছো। যুৱকসকলক পাইছো, যুৱকসকলৰ যথেষ্ট লাগি পৰা পৰিলক্ষিত হৈছে। আপোনালোকৰ প্ৰতিনিধিগৰাকী উপস্থিত নাই, তথাপিও আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে অহৰহ। দাদাৰ উন্নয়নৰ কামেৰে দাদাই নিজৰ প্ৰচাৰ চলাইছে। দাদাই সমষ্টিত নাহিলেও কথা নাই, তেওঁ ইমানেই উন্নয়ন কৰিছে, তেওঁ নাহিলেও 100% ভোট আমাৰ ৰাইজে তেওঁক দিব আৰু তেওঁৰ উন্নয়নে তেওঁৰ পৰিচয়। যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল ওলাই আহিছে, কি ক'ব খোজে? আমি দাদাৰ কাৰণে গোটেইখিনি ওলাই আহিছে, বিশেষকৈ পূব শুৱালকুছি যুৱ মৰ্চাৰ ফালৰ পৰা দাদা 100+ পাব। আমাৰ পূব শুৱালকুছিৰ বহুত ইচ্ছা আছে, আমি দাদাৰ কাৰণে, দাদা আমাৰ হৃদয় আছে, দাদা আমাৰ হৃদয় আছে, এয়া পিছৰ পৰিৱেশ আমি দেখুৱাম। এই ধৰণে আচলতে হাজাৰ হাজাৰ লোক আজি ওলাই আহিছে। এয়া এখন পঞ্চায়তৰহে আচলতে দৃশ্য, এয়া কোনো জালুকবাৰী সমষ্টিৰ সমগ্ৰ জালুকবাৰীৰ দৃশ্য নহয়। এখন পঞ্চায়ততো এই ধৰণৰ হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত তেওঁলোকে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে। যুৱ প্ৰজন্মৰ প্ৰতিনিধি পাইছো, আপোনালোকে দিনে নিশাই লাগি আছে দেখিবলৈ পাইছো। কি ক'ব খোজে? নিশ্চয় আমি দিনে নিশাই একেবাৰে লাগে দাদা, যিহেতু এইবাৰ জিকিব লাগে আমাৰ পূবত, যিহেতু বহুত প্ৰচাৰ চলি আছে, আমি ভালকে লাগি আছো পূবত, নিশ্চিত পূবত দাদা জয় হৈ আছে। আৰু নিশ্চয়কৈ দেখি পাইছো এয়া সকলোৱে বাইক লৈ ওলাই আহিছে। কাৰণে কি ক'ব খোজে? হিমন্ত বিশ্ব শৰ্মা ইয়াত প্ৰচাৰ চলোৱা নাই, তথাপিও আপোনালোকে প্ৰচাৰ চলাই গৈছে। হিমন্ত বিশ্ব প্ৰচাৰ নচলে, আমাৰ জালুকবাসী প্ৰত্যেক ৰাজ্যৰ মানুহৰ মনত হিমন্ত বিশ্ব হৃদয়খন প্ৰত্যেকৰে, তেওঁ প্ৰচাৰ নচলেও হিমন্ত বিশ্ব শৰ্মাই 100+ ভোট পাই যাব। নিশ্চয়কৈ বিভিন্নজনে কৈছে আচলতে তেওঁ যি উন্নয়নমূলক কামৰ জৰিয়তে তেওঁ প্ৰচাৰ চলাইছে, তেওঁ নিৰ্বাচনী প্ৰচাৰত নাহিলেও হ'ব বুলি সমষ্টিবাসীয়ে কৈছে। এনেদৰে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিটো এনেদৰে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। আৰু হিমন্ত বিশ্ব শৰ্মা যদিও বা অনুপস্থিত, কিন্তু ইয়াৰ যিসকল বিজেপি কৰ্মী আছে, ইয়াৰ যিসকল শুভাকাংক্ষী আছে, শুভাকাংক্ষীসকলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। প্ৰতিদিনে কাৰ্যালয় উদ্বোধন কৰিছে, প্ৰতিদিনে বিভিন্ন ৰেলী কৰিছে, বিভিন্ন পদযাত্ৰাত ভাগ লৈছে। এনেদৰে আচলতে জালুকবাৰী সমষ্টিত বেছ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ। মৃদুস্মিতা। হয় মৃদুল, আপুনি লাইনত থাকক, আমি পুনৰাই আপোনাৰ কাষলৈ আহিম। আমি বিভিন্ন সমস্যা কি, ৰাইজে আচলতে সমস্যা কি পাইছে বা তেওঁলোকে কি বিচাৰে, নেতাই কি ক'ব বিচাৰে আমি দেখুৱাম। ইয়াৰ পূৰ্বে লৈছো খন্তেক বিৰতি। বিৰতিৰ পিছত আমাৰ বিশেষ অনুষ্ঠান অঞ্চলে অঞ্চলে ৰাজনীতি লৈ মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি বিৰতিলৈ যোৱাৰ পূৰ্বে আমি ইতিমধ্যে প্ৰণৱ গোস্বামী, আমাৰ সাংবাদিক প্ৰণৱ গোস্বামীয়ে দেখুৱাইছিল পাটাচাৰকুছিত কেনে পৰিৱেশে বিৰাজ কৰিছে। কাৰণ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এইবাৰ সৰভোগত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই, তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে পাটাচাৰকুছিৰ পৰা। আৰু এজেপিৰ যিহেতুকে এতিয়া প্ৰবীন্দ্ৰ ডেকা, তেওঁ ইতিমধ্যে এজিপিৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল, এজিপিৰ পৰা তেওঁ পদত্যাগ কৰিছে। তেওঁ এজিপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল, এজেপিত তেওঁ যোগদান কৰিছে, প্ৰতিদ্বন্দ্বিতা কৰিছে। আমি পুনৰাই সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক প্ৰণৱ গোস্বামীৰ সৈতে। হয় প্ৰণৱ, কি জনাব? কৰিম, কিন্তু এই মুহূৰ্তত মই কেমেৰা পাৰ্চন ধ্ৰুৱক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেনেকুৱা পৰিৱেশ যে সভা সমিতিয়ে যথেষ্ট সংখ্যক জনসমাগম হৈছে আৰু এই জনসমাগমৰ লগত ৰঞ্জিত দাস একাত্ম হৈ পৰিছে আৰু তেওঁ বিভিন্ন অঞ্চলে অঞ্চলে গৈ ৰাইজৰ মাজত তেওঁ ভোট বিচাৰি ফুৰিছে। আৰু আমি দেখুৱাইছোঁ এক পৰিৱেশ যে কেনেধৰণে মহিলাসকল বা পুৰুষসকল ওলাই আহিছে বিজেপি প্ৰাৰ্থীজনৰ সমৰ্থনত। আমি এই পৰিৱেশ দেখুৱাইছোঁ আৰু আমি
যিজন প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাস ৰাজ্যিক বিজেপিৰ সভাপতি, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি কথা পাতিবলৈ চেষ্টা কৰিম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ সৈতে, যে যিহেতু তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা পাঠাৰকুছি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই ক্ষেত্ৰত আমি তেওঁৰ ওচৰলৈ যাম আৰু সুধিবলৈ চেষ্টা কৰিম যে তেওঁ বিভিন্ন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আছে। আমি দেখা পাইছোঁ তেওঁ কেইবাখনো সভাত আমি অংশগ্ৰহণ কৰিছোঁ। যে আপোনাক সুধিম যে আপুনি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যি হৈ গ'ল তাত আপোনালোকে 46টা সমষ্টিত জয়লাভ কৰিম বুলি কৈছে। দ্বিতীয় পৰ্যায়ত কেনেধৰণৰ আপুনি হ'ব বুলি কয়? একেখন অসমতে নিৰ্বাচন, গতিকে পৰ্যায়ৰ আধাৰত নিৰ্বাচনৰ ফলাফল কেতিয়াও সলনি নহয়। একেখন অসমত যিহেতু নিৰ্বাচন, 46টা সমষ্টিত ৰাইজে যেনেকুৱাকৈ হিয়া উজুৰি আশীৰ্বাদ দিছে, নিশ্চিত ৰূপত বাকীকেইটা পৰ্যায়তো হিয়া উজুৰি আশীৰ্বাদ দিব। কাৰণ চৰকাৰৰ সুফল অসমৰ সমগ্ৰ মানুহে পাইছে। চবকে সাথ চবকে বিকাশ চবচে বিশ্বাস নীতিৰ আধাৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যিহেতু সুফল পাইছে, গতিকে উজনি অসম বুলি যে বেলেগ হ'ব, নামনি অসম বুলি বেলেগ হ'ব সেইটো নহয়। নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব আৰু 100+ কৰাৰ কাৰণে আমি এতিয়াও গৈ আছোঁ। যে পাঠাৰকুছি সমষ্টিত আপুনি বিভিন্ন সমাজত নিতো অংশগ্ৰহণ কৰিছে। পাঠাৰকুছি সমষ্টিত আজিৰ দিনত আপোনাৰ জয়লাভৰ সম্ভাৱনা কিমান দেখা পাইছে? এই কথাষাৰ মই ক'লে বেয়া হয়। নিৰ্বাচনটো হৈ যাওক, যিদিনাখন হৈ যায় সেইদিনা মই কৈ দিম। যে বাকী আপুনি পাঠাৰকুছিৰ সমষ্টিৰ উন্নয়নৰ হকে আপুনি প্ৰথম কথাটো কৈছে, বাকী ৰাইজৰ ওচৰত আপুনি কেনেধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিব যে আপুনি যিহেতু এটা ডাঙৰ পদবী পাব, এই ক্ষেত্ৰত কেনেধৰণে পাঠাৰকুছি ৰাইজক আশ্বস্ত কৰিব? আগন্তুক দিনত ৰাইজে আমাক আশীৰ্বাদ দিয়াৰ পিছত আমি পাঠাৰকুছি সমষ্টিত বিভিন্ন ধৰণৰ উন্নয়ন সমিতি আছে। পাঠাৰকুছি উন্নয়ন সমিতি, টিহু উন্নয়ন সমিতি, নিত্যানন্দ উন্নয়ন সমিতি, হাতেৰী উন্নয়ন সমিতি, পাঠশালা উন্নয়ন সমিতিকে, পাঠশালা বজাৰ সমিতিকে, এই বিভিন্ন উন্নয়ন সমিতি আৰু বিভিন্ন সংগঠনৰ লগত আমি বহি পেলাই প্ৰায়ৰিটি ভিত্তিত আমি কি কাম কৰি নকৰিম আমি সেইটো সিদ্ধান্ত ল'ম। কিন্তু আগতীয়াকৈ আমি একো প্ৰতিশ্ৰুতি দিয়া নাই। আগতীয়াকৈ এটাই প্ৰতিশ্ৰুতি দিছোঁ যে যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকে, যেতিয়ালৈ মই বাচি থাকিম, পাঠাৰকুছি বাকীৰ প্ৰতিটো দুৰ্যোগৰ সময়ত মই কাষত থিয় হ'ম, এয়ে মই প্ৰতিশ্ৰুতি দিছোঁ। যে এয়া আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, আৰু তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পাঠাৰকুছি সমষ্টিত, আৰু তেওঁ দাবী কৰিছে যে পাঠাৰকুছিৰ সমষ্টিবাসীয়ে তেওঁক আঁকোৱালি লৈছে আৰু তেওঁৰ বিজয়। প্ৰণৱ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পাঠাৰকুছিত ইতিমধ্যে বিজেপি ৰাজ্যিক সভাপতিগৰাকীৰ সৈতে আমাৰ সাংবাদিকে কথা বাৰ্তা হৈছে। পুনৰাই আমি আপোনালোকক লৈ যাব বিচাৰিম জালুকবাৰী সমষ্টিলৈ। জালুকবাৰী সমষ্টিৰ পৰিৱেশ আমি দেখুৱাইছোঁ। ইতিমধ্যে আমি জনাইছোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ আন আন ঠাইত ব্যস্ত হৈ আছে, আন আন সমষ্টিত। তেওঁ জালুকবাৰীত কিন্তু এই মুহূৰ্তলৈকে একেবাৰে কম নিৰ্বাচনী প্ৰচাৰ চলাইছে। মৃদুল, মৃদুস্মিতা, জালুকবাৰী সমষ্টিত এতিয়ালৈকে এখনো নিৰ্বাচনী সভা, এখনো কোনো নিৰ্বাচনী মিটিঙত ভাগ লোৱা নাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তেওঁৰ অনুপস্থিতিত জালুকবাৰী সমষ্টিবাসীয়ে, জালুকবাৰীৰ যিসকল বিজেপি কৰ্মী আছে, যিসকল আচলতে শুভাকাংক্ষী আছে, সকলোৱে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। যেতিয়াই নিৰ্বাচনী দিন অধিসূচনা জাৰি হৈছে তেতিয়াৰে পৰা ব্যাপক হাৰত জালুকবাৰী সমষ্টিটোত ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিসকল অনুৰাগী আৰু বিজেপি কৰ্মী আছে। আজিও সমগ্ৰ জালুকবাৰী সমষ্টিতে ৰেলীৰ আয়োজন কৰা হৈছে। সমগ্ৰ প্ৰতিখন পঞ্চায়ততে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা হৈছে। হিমন্ত বিশ্ব শৰ্মা অনুপস্থিতিত এইদৰে জালুকবাৰী সমষ্টিৰ কৰ্মীসকলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই মুহূৰ্তত মই এটা অঞ্চলত উপস্থিত আছো, ফুলবাৰী পাহাৰ অঞ্চলত উপস্থিত আছো। ইয়াত মোৰ সৈতে একাংশ লোক আছে, তেওঁলোকৰ মনৰ পৰা জানিম আচলতে বিগত 5টা বছৰ বা বিগত 20টা বছৰত যিহেতু জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু তেওঁৰ কাম কাজক লৈ কি ধৰণে আচলতে সুখী বা তেওঁৰ কাম কাজক লৈ কি ক'ব খুজিছে? আমি ভালে পাওঁ, দিছে আৰু সকলোকে ৰাজ্যক এমনটা শিকাই আছে। ৰাস্তা ঘাট বা আপোনালোকৰ যিসমূহ পাইছে কওকচোন। আঁচনি কিছু পোৱা নাই, কিছু পাইছে। নিশ্চয়কৈ মহিলাসকলক আমি পাইছো, আপোনালোকৰ যিসমূহ আঁচনি আচলতে আপোনালোকে পাব লাগে বা ৰাস্তা ঘাট অন্যান্য সেইসমূহ পাইছে নে নাই? পাইছো আমি সকলোৱে পাইছো। আমি বহুত সুখী ছাৰক লৈ, হিমন্ত ছাৰক লৈ। আমি যিখিনি পাবলগীয়া বস্তু আছে পাইছো, আৰু কিছুমান পাবলগীয়া আছে। অহা ইলেকশ্যনত যদি জয়যুক্ত কৰে আমি সেইখিনি আঁচনি পালে সুখী হওঁ। আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে, চাকৰি তাকৰিৰ কাৰণে আমাৰ বহুত প্ৰব্লেম। আমি প্ৰবুদ্ধ মানুহ, মেন মানুহ, সেইকাৰণে আমি আৰু ল'ৰা ছোৱালীৰ কাৰণে আজি ভাবিব পৰা নাই। ছাৰে যদি এইবাৰ জয়যুক্ত কৰে
আমাৰ ল'ৰা ছোৱালী বা আৰু আমাৰ যেনেকুৱা আৰু বহুত ল'ৰা ছোৱালী আছে নিবনুৱা ল'ৰা ছোৱালী তেওঁলোকে চাকৰি তাকৰি পালে সুখী হ'ম আৰু আমি সঁচাকে ভাল পাইছো আৰু ৰাস্তা ঘাট কেনেকুৱা তেওঁৰ বিগত 20টা বছৰ আপোনাক প্ৰতিনিধিত্ব কৰিলে ৰাস্তা ঘাট বা অন্যান্য ক্ষেত্ৰত আপোনালোকে কি পাইছে ধৰ আমাৰ বেয়া পৰিস্থিতি আছিল সেইখিনি আমাৰ সকলোখিনি সুবিধা আৰু দিব বুলি আমি আশা আৰু নিশ্চয় এগৰাকী মহিলাক আমি পাইছোঁ বিগত 20 বছৰ সকলোৱে প্ৰতিনিধিত্ব কৰিছে আপোনালোকৰ তেওঁৰ কাৰ্যকলাপ কিদৰে সুখী বা কি নিশ্চয়কৈ মৃদুস্মিতা এটা গুৰুত্বপূৰ্ণ কথা যে বিগত সময়ছোৱাতো দেখিবলৈ পোৱা গৈছিল 2016 চনৰ নিৰ্বাচনতো তেওঁ শেষত এবাৰহে আচলতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল জালুকবাৰীলৈ আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে জালুকবাৰী সমষ্টিৰ ৰাইজৰ প্ৰতি তেওঁৰ অগাধ বিশ্বাস আছে যাৰ বাবে তেওঁ ৰাজ্যৰ অন্যান্য সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে জালুকবাৰীলৈ তেওঁ আহিব পৰা নাই বা অহা নাই কিন্তু তেওঁৰ অনুপস্থিতিতো জালুকবাৰী সমষ্টিৰ যিসকল বিজেপি কৰ্মী আছে বিজেপি কৰ্মীসকলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে তেওঁৰ যি আচলতে দায়িত্বসমূহ আচলতে পালন কৰিছে বিজেপি কৰ্মীসকলে যুৱ প্ৰজন্মৰ প্ৰতি নিজে পাইছো টি চাৰ্ট এটা পিন্ধি আছে হিমন্ত বিশ্ব শৰ্মাৰ কি ক'ব খোজে জালুকবাৰী সমষ্টিক আমি জালুকবাৰী সমষ্টিলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ বৰ্তমানে এতিয়ালৈকে আমাৰ সমষ্টিত প্ৰচাৰ চলাব অহা নাই কিন্তু আমি বা ৰাইজৰ তেখেতৰ প্ৰতি বিশ্বাস আমি তেখেতৰ হৈ মানে ৰাইজে প্ৰচাৰ চলাই আছে ঘৰে ঘৰে গৈ সেইখিনি আৰু অন্যান্য প্ৰাৰ্থীসকলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ কৰিছে আপোনালোকৰ সমষ্টিটো ব্যতিক্ৰম মানে ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যি আশা ভৰসা বা বিশ্বাস ৰাইজৰ আছে সেইটো আমাৰ মানে সেইটোৱে ক'ব বিচাৰো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিত নাহিলেও আমি তেখেতক বিপুল ভোটত জয়যুক্ত কৰাম প্ৰতিনিধি হিচাপ বুলি নহয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো জালুকবাৰী সমষ্টিৰ পৰিৱেশ আমি দেখুৱাইছো লগতে কি মিত্ৰজোঁট কি মহাজোঁট প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিসম্বাদ কিন্তু বহুকেইটা সমষ্টিত আছে আমি এইকেইটা সমষ্টিৰ পৰিৱেশো দেখুৱাম ইয়াৰ পূৰ্বে লৈছো খন্তেক বিৰতি বিৰতিৰ পিছত আমাৰ বিশেষ অনুষ্ঠান অঞ্চলে অঞ্চলে ৰাজনীতিলৈ মই মৃদুস্মিতা ভূঞাই পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো এবাৰ আমি আপোনালোকক মানকচৰ সমষ্টিৰ পৰিৱেশ দেখুৱাম মানকচৰ সমষ্টি এআইডিএফৰ জ্যেষ্ঠ নেতা এআইডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে লগতে অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে জাবেদ ইছলামে এবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী যোৱাবাৰৰ বিধায়ক আছিল 2016 মতিউৰ ৰহমানক এবাৰ যেহেতুকে টিকট দিয়া হোৱা নাই এক প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিসম্বাদ আছে মতিউৰ ৰহমানে প্ৰথমে তেওঁ বিৰোধিতা কৰিছিল ইয়াৰ পিছত কিন্তু কোৱা হৈছে বাৰে বাৰে মহাজোঁটে ক'বলৈ চেষ্টা কৰিছে যে এতিয়া কোনো বিসম্বাদ নাই এআইডিএফৰ প্ৰাৰ্থীগৰাকীক আমিনুল ইছলামক সকলোৱে একগোট হৈ একেলগে তেওঁলোকে জয়ী কৰাবৰ বাবে তেওঁলোকে চেষ্টা কৰাইছে আৰু মানকচৰ সমষ্টি বুলি ক'লে আমাৰ সাংবাদিকৰ সৈতে আমি সংযোগ স্থাপন কৰিম ইয়াৰ পূৰ্বে আপোনালোকক এটা আকৰ্ষণীয় কথা আমি ক'বলৈ বিচাৰিছো এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে তেখেতৰ নামো হৈছে আমিনুল ইছলাম যদিও নিৰ্দলীয় প্ৰাৰ্থী তেওঁ প্ৰথমতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইয়াৰ পিছতে তেওঁ অগপতো যোগদান কৰিছিল অগপৰ পিছত তেওঁ কংগ্ৰেছত যোগদান কৰিছিল কংগ্ৰেছৰ পিছত তেওঁ এআইডিএফত যোগদান কৰিছিল এআইডিএফৰ পিছত ক্ষমা কৰিব এআইডিএফত ইয়াৰ পিছত তেওঁ কংগ্ৰেছত যোগদান কৰিছিল কংগ্ৰেছৰ পিছত তেওঁ বিজেপিলৈ গৈছিল আৰু বিজেপিৰ পিছত তেওঁ পুনৰাই নিৰ্দলীয় হিচাপে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে যথেষ্ট আকৰ্ষণীয় হ'ব মানকচৰ সমষ্টিৰ যেহেতুকে প্ৰতিদ্বন্দ্বিতা আমাৰ সাংবাদিকগৰাকীৰ সৈতে আমি সংযোগ স্থাপন কৰিছো আমি সুৰজিত বেজবৰুৱাৰ কাষলৈ গৈছো হয় মানকচৰ সমষ্টিৰ পৰিৱেশ এতিয়া কেনেকুৱা সুৰজিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ লগত তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে বৰ্তমানটো অঞ্চলত পৰিভ্ৰমণ কৰি তেখেতৰ যিটো নিৰ্বাচনী প্ৰচাৰ কেনেকৈ আগবঢ়াই লৈছে নিৰ্বাচনী প্ৰচাৰ খুব ভাল আমাৰ এইবাৰ কৰ্মীসকলে খুব ভাল ৱাক কৰি আছে আৰু গ্ৰাছৰুট লেভেলৰ পৰা ভাল ৰিজাল্ট আহি আছে কাৰণ আমি বহুত দিনৰ পৰা লাগি আছোঁ প্ৰায় 13 বছৰৰ পৰা আমি প্ৰায় বুটে আমি কণ্টেক্ট কৰি আছোঁ গতিকে এনেও এটা ওপৰৱালাৰ ৰহমত ঈশ্বৰৰ কৃপাত মানুহৰ মন দিবৰ মোৰ লগত আছে আৰু ইতিমধ্যে যিমান মিটিং হৈ আছে মিটিঙৰ জনসমাৱেশ বহুত তুলনামূলকভাৱে বহুত বেছি
আৰু আমি যিহেতু এটা আমাৰ এক্সপিৰিয়েঞ্চ আছে এই সমষ্টিৰ প্ৰতি, গতিকে মানুহ আমাৰ লগত আছে এইবাৰ নিশ্চিত ইনশাল্লাহ আমি আল্লাহ ৰহমত ঈশ্বৰৰ কৃপাত আমি জিকিম ভাল ভোটৰ ডিফাৰেঞ্চ। দেখা যায় মহাজোঁট আৰু মৃত্যুজোঁট এই দুটাৰ মাজত মহাজোঁটৰ প্ৰাৰ্থী আমিৰুল ইছলাম শক্তিশালী বুলি দাবী কৰিছে, গতিকে এওঁৰ লগত আপোনাৰ কেনেকুৱা প্ৰতিদ্বন্দ্বী হ'ব বুলি ভাবিছে? চাওক, তেখেত এজ এ কেণ্ডিডেট নট ছ' গুড, এজ এ কেণ্ডিডেট নট ছ' গুড, তেখেতক একচেপ্ট কৰাৰ সেইটো প্ৰৱণতা মানুহৰ নাই। ইতিমধ্যে তেখেতৰ মিছেছ 3 বছৰ হয় জিলা পৰিষদৰ চেয়াৰমেন হিচাপে কোনো কাম নকৰিলে। ইফালে তেখেত নমিনী হিচাপে MP নমিনী হিচাপে আৰু তেখেতৰ মিছেছ চিফ হিচাপে এই লেণ্ড এডভাইজৰী বৰ্ডৰ মেম্বাৰ ভূমি কৰ্তন দিয়া সেই মেম্বাৰ থকাকালীন অৱস্থাত যিটো কেলেংকাৰী কৰিছে, হাটচিমেৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বাগাপাৰা অঞ্চল, পানকাটা অঞ্চল, এই কেলেংকাৰীটো সাধাৰণ মানুহে গম পাইছে যে চৰকাৰী সম্পত্তি খাছ লেণ্ড এইবিলাক ধনী মানুহৰ ওচৰত দি দিছে, চাকৰিয়াল মানুহৰ ওচৰত দিছে আৰু বহুত জেগাত উচ্ছেদ কৰিছে দুখীয়া মানুহক। তাৰ উপৰিও তেওঁলোকৰ যে ইম্প্ৰেশ্যনটো ভাল নহয়, তেওঁলোক যে অকল MLA ভাল পায়, MP ভাল পায়, জিলা পৰিষদ চেয়াৰমেন ভাল পায়, সমষ্টি মানুহক ভাল নাপায়, মাটিক নিজৰ কৰি তুলিব পৰা নাই, ৰেছপনচিবল তেওঁলোকে আজিলৈকে হোৱা নাই, যে মানুহৰ সুখে দুখে থকাৰ এটা প্ৰৱণতা বা দায়িত্ব এইখিনি টোটালি নাই, এইবিলাক মানুহ গম পাই গৈছে। গতিকে এই হেলিকপ্টাৰ দি আহি 15 দিন মূৰে মূৰে 15 দিন 5 বছৰৰ মূৰে মূৰে 15 দিনৰ কাৰণে আহি কিবা কিবি কৈ থাকিব, বিভিন্ন ৱাদা কৰিব, কমিটমেণ্ট কৰিব, এটা কমিটমেণ্ট ফিল আপ নকৰিব, হিন্দু মুছলিম কৰিব, এইবিলাক আৰু মানুহৰ একচেপ্টেবল নহয়। হয়, নিশ্চয় দেখা গৈছে তেখেতে যেনেকুৱা আগবাঢ়িছে। হয়, আমি ইতিমধ্যে দেখিছোঁ, আপোনাক ধন্যবাদ জনাইছোঁ সুৰজিৎ বেজবৰুৱা। আমি দেখিছোঁ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন ইতিমধ্যে দ্বিতীয় পৰ্যায়ত অন্ত পৰিছে। তৃতীয় পৰ্যায়ৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বাকযুদ্ধ তুংগত উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, AIDF প্ৰধান বদৰুদ্দিন আজমল, লগতে হাগ্ৰামা মহিলাৰী যি বাকযুদ্ধ তুংগত উঠিছে। উন্নয়নৰ প্ৰচাৰতকৈ কিন্তু বাকযুদ্ধতে আমি দেখিবলৈ পাইছোঁ নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত তেওঁলোকৰ মাজত কথাৰ কটাকটি অধিক হৈছে। উন্নয়নৰ গোটেই বিষয়টো যেন কিছু হ'লেও তলপৰা পৰিলক্ষিত হৈছে। আৰু এই 40টা সমষ্টিত 2016ত আমি দেখিছিলোঁ অগপই 4খন, BPF 8খন, AIDF 7খন, কংগ্ৰেছে 10খন আৰু BJPয়ে 11খনকৈ আসন অধিকাৰ কৰিছিল। এইবাৰ সকলো ৰাজনৈতিক দলৰ নেতাই, হেভিৱেট নেতাও আহিছে, সকলোৱে ৰাইজৰ মন জয় কৰাৰ চেষ্টা চলাইছে। আমি এটাই আহ্বান জনাইছোঁ ৰাইজক যে বিবেক ভোট দিয়ক, আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতি আমাৰ এটাই আহ্বান যে জনতাৰ কাষ চাপক, অকল নিৰ্বাচনৰ পূৰ্বে নহয়, নিৰ্বাচনৰ পিছতো পাহৰি নাযাব জনতাক, কাৰণ সদায় ৰাইজেই ৰজা। অঞ্চলে অঞ্চলে ৰাজনীতিৰ পৰা মই মিৰুস্মিতা ভূঞাই বিদায় লৈছোঁ। ধন্যবাদ।